নমস্কাৰ স্বাগতম জনাইছো দ্য বাৰ্নিং টপিক কলে প্ৰায় ৭৫ দিন বাকি আছে বহু প্ৰতীক্ষিত এনআৰসি আৰু যথেষ্ট অসমৰ ৰাইজে যথেষ্ট উৎকণ্ঠাৰে বাট চাই আছিল যে এনআৰসি এখন শুদ্ধ এনআৰসি অসমৰ ৰাইজে পাব নাই আৰু এনআৰসিৰ প্ৰসংগ প্ৰায় প্ৰতিটো গুৰুত্বপূৰ্ণ প্ৰসংগ দ্য বাৰ্নিং টপিকত আমি প্ৰাগ নিউজত আলোচনা কৰি আহিছো আলোচনা এইভাবে কৰিছো কাৰণ অসমৰ বাবে অত্যন্ত এটো গুৰুত্বপূৰ্ণ আৰু অন্যতম গুৰুত্বপূৰ্ণ এটা বিষয় আৰু প্ৰতিটো বিষয় ৰাইজ যাতে সজাগ হয় প্ৰতিটো বিষয়ৰ প্ৰতি দিশৰ অবগত থাকে ৰাইজ এই সম্পৰ্কে আমি প্ৰায় বাৰ্নিং টপিকত আমি উত্থাপন কৰি আহিছো এনআৰসিৰ প্ৰসংগ আৰু সম্পূৰ্ণ কিছু বিৰতিৰ পিছত আমি আকৌ এনআৰসিৰ প্ৰসংগ যেহেতু আৰু ৭৫ দিন বাকি আছে আৰু এনআৰসিৰ শেহতীয়া স্থিতি কি পৰ্যায়ত আছে ৩১ জুলাইত কৈছে যে সুপ্ৰিম কোৰ্টে অনাৰেবল সুপ্ৰিম কোৰ্টে কৈছে যে শেষ সীমা আৰু প্ৰায় এদিনো সময় দিয়া নহব এনে ধৰণৰ কঠোৰ স্থিতি দল সংগঠনৰ স্থিতিসমূহ আছে সকলো কথা পাতিম আজি কেইবাগৰাকী অতিথি উপস্থিত আছে এই স্পৰ্শকাতৰ তথা অসমৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৰ সম্পৰ্কে কথা পাতিবলৈ ষ্টুডিঅ'ত উপস্থিত আছে হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা স্বাগতম জনাইছো অসম নাগৰিক সমাজৰ সচিব প্ৰধান পৰেশ মালাকাৰ ডাঙৰীয়া স্বাগতম জনাইছো আদিত্য খাকলাৰী ডাঙৰীয়া প্ৰধান সম্পাদক সদৌ অসম ট্ৰাইবেল সংঘৰ পুনপটীয়া সম্প্ৰচাৰত থাকিব ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া মুখ্য উপদেষ্টা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞা ডাঙৰীয়া এডিটৰ্ছ ভিউ আগবঢ়াব যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব এডিটৰ্ছ ভিউ আৰু লগতে জনাব বিচাৰিছো আইনুদ্দিন আহমেদ কিছু মুহূৰ্তৰ পিছত আহি পাব কাৰ্যকৰী সভাপতি আমছু আজি বিষয়টো যেহেতু সামগ্ৰিকভাৱে অতি স্পৰ্শকাতৰ আৰু মাত্ৰ ৭৫ দিন বাকি আছে আৰম্ভ কৰিম অজিত কুমাৰ ভূঞা ডাঙৰীয়া এডিটৰ্ছ ভিউৰ পৰা আৰম্ভ কৰিম এটা অৱলোকন কৰিম যে যেহেতু ৭৫ দিন বাকি আছে ন্যায়ালয় ইতিমধ্যে বাৰে কৈছে যে ৩১ জুলাইতকৈ এদিনো আৰু সময় বেছি দিয়া নহব ৰাজনৈতিক দলসমূহৰ ষ্টেটমেণ্ট আছে আজিৰ তাৰিখত যদি সোধা যায় যে কি স্থিতিত আছে এনআৰসি আৰু কি স্থিতিত থাকিব অসম আৰু অসমীয়াৰ ভৱিষ্যত এডিটৰ্ছ ভিউৰে আজি আৰম্ভ কৰিব বিচাৰিছো গোটেই প্ৰসংগটো নহয় এতিয়া আমছু আৰু আছুৰ প্ৰতিনিধি যদি নাথাকে হয় তেতিয়াহ'লেতো তেওঁলোকৰ প্ৰতি আমাৰ প্ৰধান প্ৰশ্নবোৰ থাকিব ইয়াত যিসকল আছে পৰ্যবেক্ষক হিচাপে কিন্তু মূল সমস্যাটো হৈছে বা ওজৰ আপত্তিবিলাক আহিছে আছুক কেন্দ্ৰ কৰি আৰু আমছুক কেন্দ্ৰ কৰি আৰু যি নহওক এনআৰসি প্ৰসংগ যেতিয়া এটা বিশেষ পৰ্যায়ত উপনীত হৈছে তেতিয়া আমি বিভিন্ন সময়ত এনআৰসিৰ কেন্দ্ৰ কৰি নানান ধৰণৰ আলোচনা এই মঞ্চত কৰি আহিছোঁ আৰু বিভিন্ন পক্ষৰ প্ৰতিনিধিসকলে এই আলোচনাত অংশগ্ৰহণ কৰি আহিছে এতিয়া ইতিমধ্যে কোৱাই হৈছে যে শেষ পৰ্যায়ত উপনীত হৈছে ইয়াৰ এনআৰসি ৩১ জুলাই সময়সীমা সুপ্ৰিম কোৰ্টে বান্ধি দিছে আৰু শেষ পৰ্যায়ত আমি লক্ষ্য কৰিছোঁ আৰু এইটো ক'ব লাগিব এইখিনিতে যে সুপ্ৰিম কোৰ্টে ইয়াৰ সমন্বয়ৰক্ষী প্ৰতীক হাজেলাক পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে আৰু এইখিনিতে দাবী আপত্তি এই বিষয়টোক লৈ পেলাই অসমৰ পৰিস্থিতিয়ে এটা নতুন মূৰ লৈছে আৰু কোৱা হৈছে দীপকে কৈছে যে স্পৰ্শকাতৰ অসম বহুদা বিভক্ত এখন সমাজ কিন্তু যি নহওক এনআৰচিৰ লগত অসমৰ ভৱিষ্যত অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যতৰ প্ৰশ্নটো কেনেধৰণে জড়িত হৈ আছে সেই কথা ইতিমধ্যে সকলোৱে মানি লৈছে সকলোৱে স্বীকাৰ কৰিছে আৰু এনআৰচিখন হোৱাৰ লগে লগে অসম চুক্তি গ্ৰাহ্যতা বা অসম চুক্তিৰ লগতে যিটো বিদেশী সমস্যাৰ সমাধানৰ প্ৰশ্নটো জড়িত হৈ আছে আৰু দেখা গৈছে যে সুপ্ৰিম কোৰ্টে বিভিন্ন পৰ্যায়ত চৰকাৰক কঠোৰভাৱে সকিয়নি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আমি আগতে এইবোৰ পাতিছোঁ কিন্তু শেহতীয়াকৈ সুপ্ৰিম কোৰ্টে দেশৰ গৃহ মন্ত্ৰালয়ক কঠোৰ ভাষাৰে সমালোচনা কৰিছে যে তেওঁলোকে এনআৰসি কামত বিধি পঠালে দিছে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু যি নহওক এইটো ওলায়ো পৰিছে তেওঁলোকৰ কথা তাৰ পিছতো সভাপতিগৰাকীয়ে বিজেপিৰ সভাপতিগৰাকীয়ে অমিত শ্বাহে কৈছে যে প্ৰথমে কেব সংশোধনী নাগৰিকত্ব আইন আৰু পিছতহে এনআৰসি ই এটা কিমান ভয়ংকৰ কথা এই কথা অসমত যিধৰণে জাঙুৰ খাই উঠিব লাগিছিল সকলো কেব বিৰোধী শক্তি সেইধৰণে আমি দেখা নাই তথাপিও সুপ্ৰিম কোৰ্টত এটা কণ্টেম্প্ট অফ কোৰ্ট বা এনেকুৱা ধৰণৰ এটা গোচৰ ৰুজু হৈছে এতিয়া কথা হৈছে যে যিটো পৰিস্থিতি সৃষ্টি হৈছে
ওজৰ আপত্তিক লৈ দাবী আপত্তিক লৈ তাকে কেন্দ্ৰ কৰি অসমত বহুতে আশংকা কৰিছে যে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হ'ব নেকি সেই কথাটো মই আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক সুধিব খুজিম যে তেনেকুৱা আশংকা কৰা হৈছে নেকি যদি হয় কিয় হ'ব বা আমছুৰ প্ৰতিনিধিগৰাকীক মই সেই কথা সুধিব খুজিম আৰু মই এইটো আলোচনা হোৱাটো বিচাৰিম কিন্তু মই আৰম্ভণিতে এটা কথা ক'ব খুজিছোঁ বিভিন্ন বিষয় আমি আলোচনা কৰিম সময়ে সময়ে মই এটা মূল কথা ক'ব খুজিছোঁ যে যিটো কথালৈ গণ্ডগোল হৈছে সমস্যা হৈছে 1971 চনৰ পিছৰ বিদেশীক আমি সকলোৱে মানি লৈছোঁ সেই বোজা আমি লৈছোঁ অসম চুক্তিত সেই কথা সাক্ষ্য মানে স্পষ্ট আছে বা অসম চুক্তি সকলোৱে মানি লৈছে কিন্তু যেতিয়াই এই প্ৰসংগটো উত্থাপিত হয় অসম চুক্তি বা 71 চনৰ ভিত্তিবৰ্ষ বুলি মানি লোৱা শক্তিসমূহ ৰাজনৈতিক শক্তিসমূহ দেখা যায় যে ইয়াকে লৈ যথেষ্ট পানী ঘোলা কৰে বা নকৰাকৈ নাথাকে এইটো আচলতে হ'ব নালাগিছিল আৰু দেখিছোঁ যে সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত NRC হৈছে সকলোৱে কৈছে এখন আমাক শুদ্ধ NRC লাগে কিন্তু শুদ্ধ NRC কৰাত কোনে সহায় কৰিছে সেই কথাটোহে কিন্তু আমাক যথেষ্ট সন্দেহান কৰি তুলিছে আচলতে কোনে সহায় কৰিছে এখন শুদ্ধ ভোটাৰ NRC হোৱাত গতিকে আমি দেখোঁ যে 71 চনৰ আগৰ মানে NRC খচৰাত যিখিনি মানুহ বাদ পৰিলে 37 লাখ হওক বা অন্য 33 লাখেই হওক 37 লাখ হওক 40 লাখ হওক এই মানুহখিনিয়ে বাদ পৰিলে এইকাৰণেই যে 71 চনৰ আগত তেওঁলোকে কোনো নথি পত্ৰ তেওঁলোকে দাখিল কৰিব পৰা নাই আৰু স্বাভাৱিক কাৰণতে অতি এটা সহজ কথা এটা আমি বুজাত আমি সাধাৰণ মগজুৰে বুজোঁ যে এই তথ্য পাতি বা এই ধৰণৰ ডকুমেণ্টছ তেওঁলোকে দিব নোৱাৰাৰ কাৰণেই তেওঁলোকৰ নাম বাদ পৰিছে এইটো এটা অতি সহজ কথা এটা তাৰপিছত আজি সেই মানুহখিনি আজি নতুনকৈ যেতিয়া আহিলে কথাটো তেতিয়াহ'লে তেওঁলোকে ক'ৰ পৰা ডকুমেণ্টছবোৰ দিব সেইটো এটা ডাঙৰ প্ৰশ্ন যে যদি তেওঁলোকৰ নামবোৰ বাদ পৰিলে ডকুমেণ্টছ নথকাৰ কাৰণে তাৰপিছত আকৌ এতিয়া ডকুমেণ্টছৰ কথা আহিল আৰু ডকুমেণ্টছৰ কথা অহাৰ লগে লগে ভুৱা নথি পত্ৰৰ কথা আহিলে এইটোতো ফটিক আজলাই বহুবাৰ স্বীকাৰ কৰিছে সুপ্ৰিম কোৰ্টতো সেই তথ্য দাঙি ধৰা হৈছে আৰু তাৰপিছত এনেকুৱা কথা ওলালে যে বাহিৰৰ পৰা আহি মানুহে কম্পিউটাৰত নানান ধৰণৰ এইবিলাক কাম কৰিছে বুলি বিভিন্ন ঠাইত ওলাইছে গতিকে এই কথাবিলাক আলোচনা হোৱাটো অতি প্ৰয়োজন আৰু সেইকাৰণে আমি আজি ইয়াত নাগৰিক সমাজৰ এটা প্ৰতিনিধিত্ব কৰা মালাকাৰ ডাঙৰীয়াক মাতিছোঁ আইনজ্ঞ হিচাপে হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়াক মাতিছোঁ আমি আইনৰ বহুত দিশ আছে ইয়াত আৰু আমছু মই প্ৰথমেই কৈছোঁ তেওঁ পলমকৈ আহিছে এতিয়া সেইখিনি কথা শুনিলে নাই মই নাজানো যে আমছুৰ এটা ডাঙৰ ভূমিকা আছে আৰু বাছু গাঁৱত যিটো শেহতীয়াকৈ কালি ঘটনা ঘটিল আছুৰ কাৰ্যালয়ত যিটো শ্বহীদ বেদীত আক্ৰমণ হ'ল এইটো মই ভাবোঁ যিকোনো সুস্থ গণতান্ত্ৰিক ব্যক্তি মাত্ৰে তাক গৰিহণা দিয়া উচিত কিন্তু এইখিনিতে আচৰিত লাগে আমি অলপ নিৰপেক্ষভাৱে ক'ব পাৰোঁ আমাৰ অৱস্থানৰ পৰা কাৰণ আমাৰ লগত ৰাজনীতিৰ কোনো সম্পৰ্ক নাই সেই ধৰণৰ ৰাজনীতিত যে এইটো ক্ষেত্ৰত কিন্তু আমি দেখিছোঁ যে AIDFৰ দৰে দল ৰাজনৈতিক দল বহু কথাত মাতে তেওঁলোকে গণতান্ত্ৰিক প্ৰশ্নত আমছু জমিয়াত এইবিলাকে কিন্তু বাছুগাঁৱৰ ঘটনাক এই পৰ্যন্ত অন্ততঃ গৰিহণা দিয়া মোৰ চকুত পৰা নাই এইটো মই ভাবোঁ এখন গণতান্ত্ৰিক সমাজৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা কাৰণ কেলে এই কথাবিলাকক আচলতে কেতিয়াও ইন্ধন যোগাব নালাগে যোনেই নকৰক দুষ্কৃতিকাৰীয়ে কৰা এই কামবিলাকৰ বিৰোধিতা কৰিব লাগে এই প্ৰসংগতে মই এই কথাটো উত্থাপন কৰিছোঁ আৰু সময়ত আমি মই যিটো কথা ক'লোঁ যে ডকুমেণ্টছ বনোৱা ফেক ডকুমেণ্টছ তাৰপিছত এক্সপাৰ্টিৰ প্ৰশ্ন তাত জড়িত হৈ আছে কমিউনেল হাৰমনিৰ প্ৰশ্ন তাত জড়িত হৈ আছে এয়াৰ নম্বৰৰ কথা তাত জড়িত হৈ আছে গতিকে এই গোটেই কথাবোৰ আলোচনা কৰিবৰ কাৰণে আজি আমি এটা বিশেষ সময়ত আমি ইয়াত এই আলোচনা আয়োজন কৰিছোঁ আৰু আগতো আমি বিভিন্ন সময়ত কৰিছোঁ কিন্তু এতিয়া আমি দেখিছোঁ যে বিষয়টো লৈ পেলাই লাহে লাহে এটা বৰ বেলেগ ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া মই এটা কথা কৈ শেষ কৰিব খুজিছোঁ যে কালি চৰ চাপৰি সাহিত্য সভাৰ সভাপতি অসমীয়া বহু গ্ৰন্থৰ তেওঁ প্ৰণেতা ডক্টৰ হাফিজ আহমেদৰ পুতেকলৈ জাননী আহিছে
এই কথাটোৱে আমাক কষ্ট দিছে কিন্তু এটা ডাঙৰ কাৰবাৰ এটা ব্যাপক জমছেৰ আলী সাংবাদিক তেওঁৰ ক্ষেত্ৰতো এটা ডাঙৰ ঘটনা ঘটিছে কিন্তু মই এইটো ক'ব খুজিছোঁ যে এটা ইমান ডাঙৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত এনেকুৱা কিছুমান যে ঘটনা নঘটিব তাৰো কিন্তু মানে নাই আমি অসম আন্দোলনটো দেখিছিলোঁ হ'ব নালাগে কিন্তু হৈছে কিন্তু আজি আকৌ কাকতত আমি পাইছোঁ যে সেইটো এটা এফালেদি এটা বিশ্লেষণ আগবঢ়োৱা যায় কিন্তু এইটো আজি দেখিলোঁ যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যী মৃত্যুঞ্জয় নায়ক মহদানন্দ গোস্বামী তেওঁৰ পৰিয়ালৰ য'ত ডক্টৰ গোলোক গোস্বামীৰ দৰে মানুহ আছে তেওঁলোকৰ ঘৰলৈকো নটিচ আহিছে য'ত বুলু গোস্বামী কি কয় কীৰ্তি শিক্ষয়িত্ৰী পুৰস্কাৰ পাইছিলে তেওঁ আৰু তেওঁৰ 3 ভগ্নীসহ মৰিগাঁও মহাফেজখানত হাজিৰ হৈ পেলাই মানে গোটেই পৰিয়ালটোক তেওঁলোকক মাতি পঠিয়াইছে জাননী দিছে মই এই তথ্য দুটা এইকাৰণে উল্লেখ কৰিছোঁ যে দুইফালে ঘটিছে ঘটনাটো গতিকে আমি এক পক্ষই চালে বা এফালেদি চালে বহুত কথা উত্তৰ নাপাম কিছু মানুহে কিছুমান কাম উদ্দেশ্যপ্ৰণোদিতভাৱে কৰিছে নেকি এই প্ৰশ্নবোৰ আছে এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিম আমি সমুজ্জ্বল ভট্টৰ পৰা উত্তৰ বিচাৰিম আমি নইমুদ্দিনৰ পৰা আমচুৰ উপদেষ্টাৰ পৰা গতিকে এই উদ্দেশ্য লৈ আমি আলোচনা আজি আয়োজন কৰিছোঁ নিশ্চয় গতিকে এটা খুব স্পৰ্শকাতৰ বিষয় মই এবাৰ পৰেশ মালাকৰ ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ যিহেতু আপুনি অসম নাগৰিক সমাজৰ সচিব প্ৰধান হিচাপে আজি প্ৰতিনিধিত্ব কৰিছে দ্য বাৰ্ণিং টপিকত সময়ে সময়ে বিভিন্ন আপোনালোকৰ সংবাদ মেল যোগে বিভিন্ন বিষয়সমূহ অসমৰ ৰাইজত স্পষ্ট কৰিছে এতিয়া যিটো বিষয় যিটো আশংকা কৰা হৈছে অসম বিশেষকৈ যদি মই সোধোঁ অসম নাগৰিক সমাজৰ পৰা কেনেদৰে চলিছে এনআৰচি বুলি খুব চমুকৈ যদি মই সোধোঁ আপুনি কি উত্তৰ দিব এই মুহূৰ্তত এইক্ষেত্ৰত মই এটা কথা স্পষ্ট কৰি থোৱা ভাল হ'ব সেইটো হৈছে যে মই অসম নাগৰিক সমাজৰ সচিব প্ৰধান হয় বা মোৰ অন্য পৰিচয়ো আছে কিন্তু মই ইয়াত অসম নাগৰিক সমাজক প্ৰতিনিধিত্ব কৰা নাই কাৰণ ইয়াত মই যিখিনি কথা ক'ম অসম নাগৰিক সমাজৰ আমাৰ এটা ষ্টেটমেণ্ট এটা ওলাইছে আজি কাকতত আৰু এই সম্পৰ্কে আমি আৰু বিশদভাৱে আলোচনা কৰাৰ প্ৰয়োজন আছে বুলি আমি ভাবিছোঁ কিন্তু ইয়াত মই আজি যিখিনি ক'ম মই এজন নাগৰিক হিচাপে সাধাৰণ নাগৰিক হিচাপে মই কথা ক'ব বিচাৰিছোঁ কাৰণ আমাৰ বহুত আমাৰ সংগঠনৰ ভিতৰত আলোচনা কৰাৰ কথা মই ইয়াত এই মুহূৰ্তত ক'ব পৰা অৱস্থাত নাই গতিকে কিন্তু আপোনাৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাৰ কথাৰ জেৰ ধৰি মই ক'ব বিচাৰিছোঁ যে এইটো এটা বহু প্ৰত্যাশিত এটা কথা এনআৰচিৰ কথাটো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কথাটো আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আমি সকলোৱে জানো যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কিয় লাগে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আমাক এইকাৰণে লাগে যে অসমৰ বিদেশী নাগৰিক সমস্যাটো আজি কিমান দিন ধৰি আমাক এই সমস্যাটোত অসম জুৰুলা হৈ আছে যে সেই সমস্যাটোৰ এটা স্থায়ী সমাধানৰ এটা পাতনি হিচাপে এটা প্ৰাক কাম হিচাপে আমাক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী লাগে আৰু বহুত উত্থান পতনৰ মাজেৰে ৰাজ্য চৰকাৰৰ শুনা গৈছিল অভিযোগ কৰা হৈছিল যে তেওঁলোকৰ অনীহা আছিলে তাৰপিছত কেন্দ্ৰীয় চৰকাৰৰ সুপ্ৰিম কোৰ্টত উচ্চতম ন্যায়ালয়ত কেনেকুৱা ধৰণৰ সেইবোৰ আমি সকলোৱে জানো তে এতিয়া যিটো প্ৰশ্ন আহিছে এই প্ৰশ্নটো হৈছে যে কথা উঠিছে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত তাত দুটা কথা যিটো কথা হ'ল যে এটা হৈছে দাবী আৰু এটা হৈছে অভিযোগ এতিয়া সেই দুটা বস্তু তাৰ কিন্তু অন্তৰ্নিহিত বস্তু তাত এই দুটা কথা আছে গতিকে দাবী কৰিব পাৰে এজনে আৰু কাৰোবাৰ অভিযোগো কৰিব যে ইয়াৰ তেওঁৰ নাম থাকিব নালাগিছিলে তেওঁৰ যি তথ্য পাতি দিছে এইটো সন্দেহযুক্ত হ'ব পাৰে গতিকে মোৰ ক'বলৈ কথা এইখিনিতে এইটোৱেই যে অসমৰ গোটেই সামগ্ৰিক পৰিস্থিতিটো আমি গম পাইছোঁ যে কেনেকুৱা ধৰণৰ অৱস্থাত আছে আমাৰ ইয়াত কোনো ধৰণৰ সাম্প্ৰদায়িক ঘটনা ঘটা নাই কিন্তু বিভিন্ন চক্ৰই বিভিন্ন পক্ষই ইয়াত তেওঁলোকৰ নিজস্ব ৰাজনৈতিক স্বাৰ্থৰ কাৰণে নিজস্ব ন্যস্ত স্বাৰ্থৰ কাৰণে তেওঁলোকে এই ধৰণৰ এটা পৰিৱেশ কিন্তু জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে গতিকে তেনে পৰিৱেশত তেনে সময়ত ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ব যে যিটো নেচাৰেল জাষ্টিচ লৰ যিটো কথা লিগেল যিটো কথা সেই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা এতিয়া কোনে কাৰোবাৰ এগেইনষ্টে কাৰোবাক কিবা উদ্দেশ্য প্ৰণোদিতভাৱে যদি তেওঁলোকে অভিযোগ দিছে আৰু অভিযোগ দিয়াৰ আমি দেখিছোঁৱেই কিছুমান মানুহক যিবোৰ মানুহক কিন্তু প্ৰথম কথাটো হৈছে যে আমি ইয়াত কিন্তু কোনো ধৰণৰ পক্ষপাতিত্ব নোহোৱাকৈ জাষ্টিছে যিটো কথা কয় লয় যিটো কথা আইনে যিটো কথা কয়
সেই বিধি সেই কথাটো মানি চলিব লাগিব আৰু আমি চেষ্টা কৰিব লাগিব যে এইটোক লৈ কোনো ধৰণৰ সাম্প্ৰদায়িক মনোভাৱ যাতে নহয় কোনেও যাতে কোনো ধৰণৰ সাম্প্ৰদায়িক এটা বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে চেষ্টা এই মুহূৰ্তত কিবা আশংকা দেখিছে নেকি যদি মই স্পষ্টভাৱে আপোনাক সুধো এই মুহূৰ্তত তেনে কিবা আশংকা দেখিছে নেকি নহয় এতিয়া এটা উত্তেজনা হৈছে যে কোৱা হৈছে যে কোনো এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ বিৰুদ্ধে উদ্দেশ্যপ্ৰণোদিতভাৱে কোনোবাই দিয়া বুলি কৈছে যে অভিযোগবোৰ দিয়া বুলি কৈছে এটা ঘটনাটো হৈছে সেইটোৰ তাৰ যিটো তাক বিচাৰ কৰা তাৰ কি এইটো কি পৰ্যায়ত হৈছে কেনেকুৱা পৰ্যায়ত হৈছে কোনে কৰিছে এইবোৰ সম্পৰ্কে মই বিশেষ ধৰণে তাক গোটেই বিষয়টো অধ্যয়ন নকৰাকে ক'ব নোৱাৰোঁ আৰু সেইকাৰণে মই কৈছোঁ যে আমাৰ নাগৰিক সমাজে এই সম্পৰ্কে আমি যথেষ্ট বস্তুটো লৈ পেলাই আমি উদ্বিগ্ন হৈ আছোঁ আৰু আমি বিষয়টো গভীৰতালৈ গৈ অধ্যয়ন কৰাৰ পিছতহে আমি এই সম্পৰ্কে আমাৰ মতামত ক'ম আৰু মই ব্যক্তিগতভাৱেও মই তেনেকুৱা ধৰণে মোৰ মতামত নিশ্চয় মই এবাৰ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ ৭৫ দিন বাকী আছে আৰু ন্যায়ালয়ে যিদৰে ডেডলাইনসমূহ দিছে তাতকৈ হয়তো আগুৱাই নাযাবও পাৰে গতিকে এই মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতি সম্পৰ্কে যে কিদৰে চলিছে NRC বুলি যদি সোধোঁ আপুনি কি মন্তব্য কৰিব না চাওক প্ৰথম কথা যে আমি আশাবাদী দ্বিতীয় কথাটো হ'ল যে অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সিদ্ধান্ত হৈছিল উচ্চতম ন্যায়ালয়ৰ নিৰৱচ্ছিন্ন তদাৰকত এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে আমি জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান বিচাৰোঁ নে নিবিচাৰোঁ আমি বিচাৰোঁ কাৰণ ছবছৰীয়া অসম আন্দোলন হৈ গ'ল চুক্তি হৈ যোৱা হৈছে 34 বছৰ 40 বছৰে এটা জাতি আমি চিৰণি আছোঁ সমস্যাটো স্থায়ী সমাধান হ'ব লাগে চুক্তি হৈ যোৱা 34 বছৰে দিল্লী দিছপুৰত থকা কোনো দলৰ চৰকাৰে চুক্তি ৰূপায়ণে জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান নকৰিলে বিদেশী চিনাক্তকৰণ ভোটাৰ তালিকা নামকৰ্তন বহিষ্কাৰ সীমাশীল সাংবিধানিক ৰক্ষা কৱচ জনজাতীয় বেলবৰ্গ ৰক্ষা একো নহ'ল এতিয়া অন্ততঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টো আগবাঢ়িছে আৰু উচ্চতম ন্যায়ালয়ৰ নিৰৱচ্ছিন্ন তদাৰকৰ কাৰণেই এই গোটেই বিষয়খিনি আগবাঢ়িছে আৰু এতিয়া আমাৰ হাতত আপুনি কোৱাৰ দৰে আমি প্ৰায় 3 মাহেই নাই এইখিনি সময়ত এতিয়া উচ্চতম ন্যায়ালয়ে সমন্বয়কগৰাকীক সম্পূৰ্ণ কৰ্তৃত্ব দিছে তেখেতে যাতে গোটেই কামটো আইনমতে আগুৱাই লৈ যায় আৰু সেই ধৰণে আমি আগবাঢ়ি যোৱাটো বিচাৰিছোঁ য'ত অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ এটা ইতিবাচক ভূমিকা ল'ব লাগে আৰু আমি সকলো ৰাইজে ইয়াত আমি সহযোগিতাৰে আগবাঢ়ি যাব লাগে এতিয়া এই গোটেই বিষয়টোৰ আজি যিটো আলোচনা এই আলোচনাত কেইবাটাও বিষয় উত্থাপন হৈছে প্ৰথম কথা যে আমি সমস্যাটো স্থায়ী সমাধান বিচাৰোঁ নে নিবিচাৰোঁ আৰু ইয়াৰ উপায় কি উপায় হ'ল যে বিদেশীৰ নামমুক্ত এখন শুদ্ধ NRC প্ৰস্তুত হ'লে জ্বলন্ত বিদেশী সমস্যাটোৰ আমি এটা খোজ আগবাঢ়ি যোৱা যাব আৰু সেইকাৰণে এটা কথা অতি স্পষ্ট যে এইখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অসমৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহ ৭১ চনৰ আগতে হিন্দু মুছলমান সকলো ভাৰতীয় নাগৰিকৰ নাম থাকিবই তাত কোনো শংকা কৰাৰ প্ৰয়োজন নাই কিন্তু ৭১ৰ পিছত হিন্দু মুছলমান কোনো অবৈধ বাংলাদেশীৰ নাম থাকিব নালাগিব এতিয়া এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত মই দুটামান কথা ক'ব লাগিব সেই কথাকেইটা হ'ল যেতিয়া প্ৰপত্ৰ পূৰণৰ বিষয় আহিছিল সেই প্ৰপত্ৰ পূৰণৰ বিষয়ত তেতিয়া আমি বৰপেটা কাণ্ড দেখিলোঁ তাৰপিছত আহি গ'ল আমি গোটেই আলোচনাৰ মাজেৰে গোটেই বিষয়টো আগবাঢ়ি গ'ল যেতিয়া প্ৰপত্ৰ পূৰণৰ কথা আহিল প্ৰপত্ৰ পূৰণৰ সময়ত অসমৰ বিভিন্ন জনগোষ্ঠীয় জনজাতীয় ৰাইজে কৈছিল কিয় আমি ফৰ্ম ফিল আপ কৰিম আমি ভূমিপুত্ৰ তেতিয়া আছো আৰু 30টা জনগোষ্ঠীয় সংগঠন আৰু এতিয়া জাতিত্ব খাকৰি ডাঙৰীয়া আছে তেখেতে খুব ভালকৈ ক'ব সকলোৱে ৰাইজক বুজোৱা হ'ল যে নহয় আমি জনজাতীয় জনগোষ্ঠীয় হ'লেও আমি ভূমিপুত্ৰ হ'লেও প্ৰপত্ৰ পূৰণ কৰিব লাগে কাৰণ আমি এখন স্থায়ী আমাৰ নথি লাগে সেই তাৰিখৰ পৰা আৰম্ভ হৈছে প্ৰপত্ৰ পূৰণত আমি আছো 30টা জনগোষ্ঠীয় সংগঠনে আমি সহায় কৰি দিছোঁ প্ৰপত্ৰ পূৰণ হ'ল কাম আগবাঢ়িল অৱশেষত প্ৰথম ড্ৰাফ্ট প্ৰকাশ হ'ল প্ৰথম খচৰা দ্বিতীয় খচৰা প্ৰকাশ হ'ল আৰু যেতিয়া দ্বিতীয় খচৰা প্ৰকাশ হ'ল 3,29,00,000 মানুহে 3,29,00,000 মানুহে আবেদন কৰিছিল 6.5 কোটি ডকুমেণ্ট জমা হৈছিল আৰু এই 3,29,00,000 মানুহৰ ভিতৰত 40 লাখ মানুহৰ নাম এক্সক্লুজন হ'ল বাদ পৰি ৰ'ল সেই সময়ত আমাৰ স্থিতি কি আছিল
আচলতে ইয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে কৈ গৈছে বিভিন্ন তথ্যত যে অসমত 50 লাখ অবৈধ বাংলাদেশী আছে মই কোৱা নাই আমি ছাত্ৰ সন্থা 30টা সংগঠনে কোৱা নাই কেন্দ্ৰীয় চৰকাৰে কৈছে সংসদৰ মজিয়াত যেতিয়া আমাৰ 40 লাখ মানুহৰ যেতিয়া নাম অন্তৰ্ভুক্ত নোহোৱাকে এনআৰসি ওলাল তেতিয়া সেই সময়ত আমি আলোচনা কৰি দেখিছো যে নহয় আমাক স্থায়ী সমাধান এটা লাগে আৰু সেই কাৰণে আমি ঠিক কৰিলো যে যেহেতু উচ্চতম ন্যায়ালয়ৰ তদাৰকত আইনী প্ৰক্ৰিয়াৰে গোটেই বিষয়টো আগবাঢ়িছে আমি আদৰণি জনাইছো যে 40 লাখ এক্সক্লুজন হোৱা কথাটো আমি আদৰণি জনাইছো কিয় 50 লাখ নুচুলেগে তাৰো এটা পৰ্যালোচনা হ'বলৈ আমি কৰ্তৃপক্ষক আমি দাবী জনালো আমি এই কথাটো কিন্তু পাহৰি গ'লে নহ'ব চৰকাৰে দিয়া এইবোৰ তথ্য তাৰ পিছত আহি গ'ল যে দাবী আৰু আপত্তিৰ গোটেই বিষয়টো দাবী আপত্তি এটা দীঘলীয়া প্ৰক্ৰিয়া সুপ্ৰিম কোৰ্টে তাত বিভিন্ন SOP ল'লে মডেলিটি বনাইছে কথা বতৰা পাতি মেলি অৱশেষত দাবী আপত্তিৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ল এটা দাবীৰ ক্ষেত্ৰত আমি প্ৰথম যদি কথা পাতিবলৈ যাওঁ 40 লাখ মানুহৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল দাবীৰ ক্ষেত্ৰত কিন্তু 37 লাখ মানুহে কিন্তু দাবী কৰিলে এই 40 লাখৰ ভিতৰত অসমৰ জনগোষ্ঠীয় মানুহৰ নাম আৰু আন ৰাজ্যৰ ভাৰতীয় নাগৰিক আৰু 71 আগৰ হিন্দু মুছলমান ভাৰতীয় নাগৰিকৰ নাম এক্সক্লুজন হৈছিল তেখেতসকলক কিন্তু প্ৰপত্ৰ পূৰণ কৰি আছু আৰু 30টা জনগোষ্ঠীয় সংগঠনে আমি সহায় কৰিছো অসমৰ ঠায়ে ঠায়ে আমি ক্লেইম কৰাৰ ক্ষেত্ৰত আমি দাবী কৰাৰ ক্ষেত্ৰত আমি সহায় কৰি দিছিলো কিন্তু এতিয়া এই 40 লাখৰ ভিতৰত 37 লাখে কিন্তু দাবী কৰি দিলে 3 লাখে নকৰিলে তাৰমানে অসমত মাত্ৰ 3 লাখ বাংলাদেশী আছে নেকি এই প্ৰশ্নবোৰ কিন্তু আমি খুব সহিয়াই চাব লাগিব 3 লাখ বাংলাদেশী আছে নেকি এই 37 লাখ যেতিয়া আমাৰ ক্লেইম হৈছিল আমাৰ হাতত খবৰ আছিল যে অসমৰ বাহিৰৰ বহুত কম্পিউটাৰ জনা মানুহ আইন জনা মানুহ অসমৰ বিভিন্ন প্ৰান্তত চাউনি পাতি ক্লেইম কৰাত মানুহ সহায় কৰি দিছিল আমাৰ হাতত খবৰ আছে কিন্তু আমি আপত্তি কৰা নাই আমি ইস্যু কৰা নাই কাৰণ ক্লেইমটো এটা আইনগত কথা ক্লেইম কৰিব যাৰে সহায় লৈ নহয় কৰিব পাৰে আৰু ক্লেইম কৰি যেতিয়া বিচাৰ বিবেচনা হ'ব আইনমতে গোটেই কথাটো সিদ্ধান্ত হ'ব কিন্তু এই কথাটো আমি পোহৰলৈ অনাটো উচিত কিন্তু আমি কিন্তু ইস্যু কৰা নাই আহি গ'ল আপত্তি আমি দাবীৰ ক্ষেত্ৰত ক্লেইমৰ ক্ষেত্ৰত যেনেকৈ আমি সহায় কৰিছো আছু আৰু 30টা সংগঠনে আমি অবজেকশ্যনৰ ক্ষেত্ৰত আমি সহায় কৰি দিছো তেতিয়াতো আমাক সকলোৱে সমালোচনাই কৰিছিল যে দাবী আছু আৰু 30 সংগঠন ক'ত গ'ল জাতীয় সংগঠনবোৰ ক'ত গ'ল কিয় অবজেকশ্যন ফাইল নকৰে কেৱল মুখতে কৈ থাকে টিভি শ্ব'ত কথা কয় এইবোৰ কৈছিল কিন্তু আমি অৱশেষত আমি অবজেকশ্যন ফাইল কৰিবলৈ আমি সিদ্ধান্ত ল'লো আৰু অবজেকশ্যন ফাইল কৰিবলৈ হতে অলপ ৰেণ্ডম হৈছে এইটো হয় ৰেণ্ডম হৈছে অবজেকশ্যন ফাইল হৈছে আমি অবজেকশ্যনটো সহায় কৰি দিছো কিন্তু অবজেকশ্যন কৰাৰ ক্ষেত্ৰত আমি দেখিছো আজি মুকলি আলোচনা আমি প্ৰাক চেনেলক ধন্যবাদ দিছো কাৰণ এইটো NRC লৈ সদায় প্ৰাক চেনেলে খুব যুক্তিনিষ্ঠ আলোচনা কৰে আমি অবজেকশ্যনৰ ক্ষেত্ৰতো ক'ব খোজো অবজেকশ্যনৰ ক্ষেত্ৰত ঠায়ে ঠায়ে ক'ৰবাত বিচ্যুতি হৈছে আৰু এই বিচ্যুতি আঁতৰ কৰিবলৈ ছাত্ৰ সন্থা আৰু 30টা জনগোষ্ঠীয় সংগঠনে ব্যৱস্থা লৈছো এইটো কথাও সত্য যে অসমৰ খিলঞ্জীয়া হিন্দু আৰু মুছলমান মানুহৰ ঘৰলৈকো কাগজ গৈছে এইটো অনিচ্ছাকৃত আৰু এই ক্ষেত্ৰত যাতে কোনো অসমৰ খিলঞ্জীয়া মানুহে যাতে মানত যাতে বেজাৰ নাপায় তাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো কাৰণ এখন শুদ্ধ NRC প্ৰস্তুতিৰ ক্ষেত্ৰত আমি সকলোৱে ইতিবাচকভাৱে কিন্তু আমি আগবাঢ়ি যাব লাগিব এতিয়া এই গোটেই বিষয়টো এটা আৰু এটা কথা কিন্তু আহি পৰিছে সেই বিষয়টো হ'ল তথ্য এই তথ্যটো হ'ল যে 40 লাখৰ ভিতৰত 37 লাখে ক্লেইম কৰিলে 3 কোটি 29 লাখৰ ভিতৰত ৰৈ গ'ল 2 কোটি 98 লাখ 2 কোটি 98 ভিতৰতে কিন্তু বাংলাদেশীৰ নাম আছে অবৈধ বিদেশীৰ নাম আছে এতিয়া অবজেকশ্যন ফাইল হৈছে মাত্ৰ 2 লাখৰ ভিতৰতো খিলঞ্জীয়াৰ ভাৰতীয় নাগৰিকৰ নাম আছে অবজেকশ্যনৰ ভিতৰত আচলতে অবজেকশ্যন হ'ব লাগিছিল 2 লাখতকৈ বেছি আমাক যিসকলে সমালোচনা কৰিছে তেখেতসকলেও কিন্তু আপত্তি কৰিব লাগিছিল যে 50 লাখ বিদেশী থকা গোটেই বিষয়টোত এই NRCৰ ওপৰত আমিনো কিয় আপত্তি দাখিল নকৰোঁ বুলি আমাক সমালোচনা কৰাসকলেও কিন্তু আপত্তি দাখিল নকৰিলে মাত্ৰ 2 লাখ 37 লাখ ক্লেইম আৰু 2 লাখ অবজেকশ্যন সংখ্যাটো বুজি লোৱা উচিত 37 লাখৰ ভিতৰতো ভাৰতীয় আৰু খিলঞ্জীয়া মানুহৰ অবৈধ বিদেশী আছে আৰু 2 লাখৰ ভিতৰতো খিলঞ্জীয়া আৰু ভাৰতীয় নাগৰিক আছে আৰু 2 কোটি 98 লাখৰ ভিতৰতো কিন্তু NRCৰ ভিতৰতো অবৈধ বিদেশী নাগৰিকৰ নাম আছে প্ৰশ্ন হ'ল যিসকলৰ নাম এক্সক্লুজ হৈছিল যিসকলৰ নাম বাদ পৰিছিল তেওঁলোকে 71 চনৰ আগৰ নথিপত্ৰ দিব পৰা নাছিল এতিয়া কেনেকৈ নতুনকৈ 71 চনৰ আগৰ নথিপত্ৰ দিব পাৰিলে সেই বিষয়টোৰ ওপৰত কিন্তু তন্নকে কিন্তু বিচাৰ হোৱাটো উচিত মই আৰু এটা শেষ কথা কৈ ল'ব খুজিছোঁ সেই কথাটো হ'ল নাগৰিক সমাজৰ সন্মানীয় প্ৰতিনিধি আছে উপস্থিত মই খুব সন্মান কৰোঁ অসম নাগৰিক সমাজে সময়ে সময়ে খুব বলিষ্ঠ ভূমিকা লৈ আছে পথ দেখুৱাই আছে আজি এটা বিবৃতি পঢ়িলোঁ বিবৃতিটো মনত অলপ আমাৰ বেদনা হ'ল কাৰণ বিবৃতিটো অলপ একপক্ষীয় বুলি আমি অনুভৱ কৰিছোঁ তাত কোৱা হৈছে যে আপত্তিকাৰীসকল দুষ্ট চক্ৰ আপত্তিকাৰী সকলো দুষ্ট চক্ৰ হ'ব নোৱাৰে কাৰণ ইয়াত এটা কথা হ'ল যে আজিৰ তাৰিখত বাস্তৱ পৰিস্থিতি হ'ল যে আপত্তিকাৰী পৰিয়াল আৰু ভাবুকি দিয়া হৈছে প্ৰাণীয়ে মৰা ভাবুকি দিয়া হৈছে ছাত্ৰ সন্থাৰ সদস্যকো কিন্তু এই ভাবুকি দিয়া হৈছে ভাবুকি দিয়াসকল কোন দুটা কথা যিসকল আমাৰ খিলঞ্জীয়া হিন্দু মুছলমানৰ নামত
আমাৰ আপত্তি পত্ৰ গৈছে, তেওঁলোকে মনত বেদনা পাইছে, তেওঁলোকে ফোন কৰিছে, তেওঁলোকে উষ্মা প্ৰকাশ কৰিছে, যুক্তি আছে, তেওঁলোকৰ ফোনটোক আমি সন্মান জনাইছোঁ, হয় উষ্মা প্ৰকাশ কৰিছে, আমি সন্মান কৰিছোঁ। কিন্তু যিসকলে ইয়াৰ অজুহাত লৈ প্ৰাণী মৰাৰ ভাবুকি দিছে, কাটি টুকুৰা টুকুৰি কৰিম গৈ পেলাই বস্তাত ভৰাই দিম বুলি কৈছে, সেইবিলাকৰ ওপৰত আইনে ব্যৱস্থা ল'ব নে নলয়, চৰকাৰে ব্যৱস্থা ল'ব নে নলয়, এই কথা চাব লাগিব। গোটেই অসমৰ কিন্তু বিভিন্ন জেগাত পৰিস্থিতি বেলেগ। কালি বাসুগাঁৱত আছুৰ অফিচত ক'লা ৰং দিয়া হ'ল, কোনে কৰিছে? NRCৰ প্ৰক্ৰিয়াত বাধাগ্ৰস্ত কৰিবলৈ এটা শক্তি কিন্তু সক্ৰিয় হৈ আছে। আৰু সেইকাৰণে এটা কথা স্পষ্ট, এই এটা পৰিৱেশ ৰচনা কৰা হৈছে যাতে অবৈধ বিদেশী নাম কৰ্তন নহয়। আমি বিচাৰিছোঁ কি যে একমাত্ৰ ভাৰতীয় নাগৰিকৰ নাম সন্নিৱিষ্ট, কিন্তু অবৈধ বিদেশীৰ নাম মুক্ত এখন NRC। এতিয়া বিষয়া কৰ্মচাৰীসকলক ভয় খুৱাই দিয়া হৈছে যাতে কোনো বিদেশী নাম কৰ্তন নকৰে। আমি বিদেশী নাম কৰ্তন কিন্তু হ'ব লাগিব NRCৰ পৰা, ভাৰতীয় নাগৰিকৰ নাম থাকিব লাগিব। আৰু সেইকাৰণে আজিৰ আলোচনাৰ অজুহাততে আপাহতে অসমৰ সকলো জিলাৰ উপায়ুক্ত, NRCৰ লগত জড়িত বিষয়া কৰ্মচাৰী, আৰক্ষী অধীক্ষক সকলোকে আমি অনুৰোধ জনাইছোঁ, তেখেতসকলৰ হাততে খিলঞ্জীয়া মানুহৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে। তেখেতসকলে লোৱা এটা সিদ্ধান্ত কলমৰ আঁচোৰে খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰিব। কোনো কাৰণত এজনো অবৈধ বিদেশী নাগৰিকৰ নাম যাতে NRCত অন্তৰ্ভুক্ত নহয়, তাৰ কাৰণে ফলপ্ৰসূ ব্যৱস্থা কিন্তু ল'ব লাগিব। আৰু আজি আলোচনা আমি ক'ব খোজো, গোটেই অসমত দাবী ধমকি প্ৰাণী মৰাৰ ভাবুকি যদি দিয়া হৈছে, সেইটো কিন্তু বন্ধ হ'ব লাগিব। আৰু কোনোবাই কৈছে যে সম্প্ৰীতি আৰু ঐক্য বিনষ্ট কৰা, ছাত্ৰ সন্থাই ঐক্য আৰু সংহতি বিনষ্ট কৰা নাই, নকৰে, এই কথা আমি আপোনাক কৈ থলো। নিশ্চয় এই মুহূৰ্তৰ যি জটিল দুটামান প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই, আৰু এই প্ৰশ্নসমূহৰো আমি উত্তৰ ল'ম। আৰু তিনিগৰাকী অতিথি আছে, কিন্তু এইখিনিতে এটা বাৰ্ণিং টপিকত সময় হৈছে প্ৰথমটো বাণিজ্যিক বিৰতিৰ। বিষয়টো অতি গুৰুত্বপূৰ্ণ, অতি স্পৰ্শকাতৰ। আমি বিৰতিৰ পিছত উভতি আহিম, বিষয়টো তন্নতন্নকৈ পৰ্যালোচনা কৰি চোৱাৰ চেষ্টা কৰিম। উভতি আহিছোঁ বিৰতিৰ পিছত। আমি দ্য বাৰ্ণিং টপিকত উল্লেখ আজি কথা পাতি আছোঁ NRC, যিহেতু প্ৰায় ৭৫ দিন বাকী আছে। দাবী আৰু আপত্তিৰ ক্ষেত্ৰত বিভিন্ন অভিযোগ আৰু প্ৰতি অভিযোগ উত্থাপন হোৱা দেখা গৈছে। এইবাৰ মই হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ আইনী দিশ, যিহেতু গোটেই বিষয়টোৱে এটা আইনী প্ৰক্ৰিয়া আৰু সুপ্ৰিম কোৰ্টে নিজে মনিটৰ কৰি আছে, ক্ল'জলি মনিটৰ কৰি আছে, এক্টিভলি মনিটৰ কৰি আছে। আপুনি কিদৰে চাইছে যে এই ক্লেইমছ এণ্ড অবজেকশ্যনৰ ক্ষেত্ৰত অকণমান দ্বিমতত উপনীত হোৱা দেখা গৈছে বিভিন্ন দল সংগঠন? এটা কথা চাওক, গোটেই বস্তু যেহেতু সুপ্ৰিম কোৰ্টৰ মনিটাৰিং চলি আছে, আমি এটা বস্তু চাব লাগিব যে NRC খান কোনো এটা চক্ৰ আছে নেকি NRC খান হ'ব নালাগে বুলি। সেই ধৰণৰ চক্ৰই আমাক কোনো ধৰণৰ এটা মেগাফকত পেলাইছে নেকি যাৰ এইটো দিলে হয় বা এইটো নহয়, এইটো এটা বস্তু আমি চাব লাগিব। আইনত যেহেতু কথাটো আছে, 2003 যিটো ৰুল আছে, ৰুল 6ত আছে অবজেকশ্যন এণ্ড ক্লেইমৰ কথাটো আছে। তাতে লিখা আছে যদি কোনোবাই ক্লেইম কৰিব পাৰে, অবজেকশ্যন দিব পাৰে। এটা ৰেজিষ্টাৰ মেইনটেইন হ'ব, ক্লেইমক এটা ৰেজিষ্টাৰ মেইনটেইন হ'ব, অবজেকশ্যন এটা মেইনটেইন হ'ব, আৰু তেওঁলোকক নোটিছ দিয়া হ'ব, তেওঁলোকে ডকুমেণ্ট লৈ হাজিৰ হ'ব লাগিব টু জাষ্টিফাই দিয়া ক্লেইম অবজেকশ্যন। এইটো হ'ল ৰুলটো। ছেইম ৰুলটো এইটোতো চিটিজেনশ্বিপ ৰুলছত দিয়া আছে। ছেইম বস্তু SOP যেটো কোৱা হৈছে, ষ্টেণ্ডিং অপাৰেটিং প্ৰচেছ যেটো, ষ্টেণ্ডিং অপাৰেটিং প্ৰচেছ যেটো কোৱা হৈছে, তাতেও ক্লজ 5 যেটো আছে, তাতেও কোৱা হৈছে যে যাতে নটিছখন দিয়া হ'ব, এটা গ্ৰাউণ্ডছটো দিব লাগে। কি কাৰণে? এটা সন্দেহ হ'লে কিবা এটাতো দিব লাগিব। সেইবোৰ নথকাৰ কাৰণে আজি এই গোটেই প্ৰব্লেমটো হৈ আছে। আজি এই বস্তুটো হ'লেহেঁতেন যেনেকা আজি দেখা যায় মুক্তিযোদ্ধাৰ মানুহ পাইছে, গোস্বামী বুলি এজন আপুনি ক'লে যে খেতিৰ শিক্ষক সেইটো পাইছে, বিভিন্ন সম্প্ৰদায়ৰ মানুহে পাব পাৰে। কিন্তু যদি আমি এটা ধৰি লওঁ যে না আমি ইমানখিনি মানুহক প্ৰজেক্টেড ফিগাৰ আছে, সেই ফিগাৰ আমি যিকোনো মতে আমি ওলাব লাগে, সেইটো হ'লেতো আপুনি বিভিন্ন ধৰণৰ ক্লেইম অবজেক্ট আহিব পাৰে। গতিকে আমি যদি ল ষ্টুডেণ্ট হিচাপে যদি আমি এইটো দেখা পাওঁ, তে নৰ্মেলি এটা মিনিমাম এটা অবজেকশ্যন যিটো আছে এটা হেৰি কৰিব লাগে। আৰু তেওঁলোকে যিটো দিছে, এখন ফৰ্ম দিছে যিটো, সেই ফৰ্মসমূহত লিখা আছে যে কি থাকিব লাগে। ফৰ্মখন যেটা 31 ডিচেম্বৰ 2018 তাতে দিয়া হৈছে, তাতে কি দিব লাগে, অবজেকশ্যন যিজনে দিব ফৰ্ম এখন, নামটো দিব লাগে, মোবাইল নাম্বাৰ দিব লাগে, NSK চেণ্টাৰটো দিব লাগে, ভিলেজ, টাউন, ৱাৰ্ড, এজ পাৰ ভিলেজ মাষ্টাৰ এইটো দিব লাগে। তাৰপিছত তেওঁলোকে নেম চাকুল তাকুল এই গোটেই বস্তু দিব লাগে। গতিকে এই গোটেই বস্তুটো এটা প্ৰক্ৰিয়াৰ মাজত চলি আছে। এতিয়া যদি দেখা যায় যে আমি বস্তুটো হেৰিটো নকৰোঁ,
যদি চিম্পল এটা ইনফৰ্মেশ্যন বগা কাগজত যদি আমি এটা বস্তু দি দিওঁ আৰু সেইটো দিয়াৰ ওপৰত যদি কগনিজেন্স লোৱা হয় আপোনাৰ আইনৰ ছাত্ৰ হিচাপে কগনিজেন্স লোৱাটো আচল কথা এটা কমপ্লেইন মই পালোঁ মই অথৰিটি পোৱাৰ লগে লগে মই নিজে ছেটিছফাইড হ'ব লাগিব পাৰিম অফিচি য়েছ ইট ইজ এ কমপ্লেইন টু বি গান ইন টু আপুনি কৈছে যে বেচিছ এটা অকমান থাকিব লাগিব অবজেকশ্যন এটা বজে অলপ থাকিব এটা লিগেল প্ৰিজাম্পশ্যন মিনিমাম এটা থাকে এইটো নাথাকাৰ কাৰণে আজি এইটো প্ৰব্লেম হৈছে কিছুমান অবাক জেলাছ কাৰণে মানুহ থাকিব পাৰে আজি কিছুমান কেছ আমাৰ সন্মুখত আহিছে হাইকোৰ্টত মই যোৱাকালিও পাইছোঁ হেৰি কৰি যে প্ৰায় 100 কিলোমিটাৰ দূৰত আছে এটা মানে অবজেকশ্যন দি চিনিও নাপায় গাঁওখনত নাজানে কিন্তু এওঁৰ নামতে অবজেকশ্যন আহি গ'ল গতিকে আপুনি কৈছে এটা বেচিছ অকমান অলপ বেছিছ থাকিলে বোধ এই খেলিমেলি নহ'লে দুটা প্ৰসংগ আছে হয় দুটা প্ৰসংগ আছে এটা প্ৰসংগ উল্লেখ কৰিলে আনটো কোৱা হৈছে যিটো ইমানখিনি ভট্টাচাৰ্য ডাঙৰীয়া যিটো কৈছে ইমান ডাঙৰ এটা প্ৰচেছৰ মাজত দুই এটা বিজুতি হ'ব পাৰে একজেক্টলি হয় প্ৰথম কথাটো হ'ল যে ক্লেইমছ এণ্ড অবজেকশ্যনটো আইনগত হয় এইটো লিগেল এইটো আপোনাৰ SOP যিটো মডেলিটি বনাইছে সেইমতে যিকোনো এজন মানুহে যিকোনো মানুহৰ এগেইনষ্টত অবজেকশ্যন ৰেইজ কৰিব পাৰে আৰু ঠিক তেনেকৈ যিবিলাক মানুহৰ নাম খচৰাৰ পৰা বাদ পৰিছে তেওঁলোকেও ক্লেইম কৰিব পাৰে আৰু সেইমতেই নৰ্মেলি এই গোটেই প্ৰচেছবিলাক মানে স্মুথলি গৈ আছে এতিয়া প্ৰব্লেমটো হ'ল অবজেক্টৰৰ মানে হেৰিটো লৈ পেলাই প্ৰেজেঞ্চ ইণ্টেনশ্যন বা প্ৰেজেঞ্চ এইটো ইয়াতে খুব স্পষ্ট মানে ৰূপত ক'বলৈ হ'লে আমি এটা কথা ক'ব লাগিব ইয়াত আজি যে যিসকল লোকৰ নাম বাদ পৰিল ইতিমধ্যে ভট্ট চাহাবে কৈছে কথাখিনি যে 37ৰ মাজত কিন্তু খিলঞ্জীয়া মানুহৰো নাম আছে অন্যান্য ৰাজ্যৰ ভাৰতীয় নাগৰিকৰ নামো আছে 71ৰ 25 মাৰ্চৰ পিছৰ মানুহৰো ইয়াতে নাম সন্নিৱিষ্ট আছে আজি যিখিনিয়ে ক্লেইম কৰিছে তাৰ বিপৰীতে খুব কম পৰিমাণৰ অবজেকশ্যনবিলাক হৈছে আৰু অবজেকশ্যনবিলাক কৰাৰ পিছত শুনানিৰ সময়ত মানে অভিযোগকাৰী বা আপত্তিকাৰীয়ে সেই NSKত উপস্থিত নোহোৱাৰ মূল কাৰণটো হৈছে নিৰাপত্তাজনিত কাৰণ চ' তেওঁৰ ছিকিউৰিটিৰ প্ৰতি থ্ৰেট হৈছে ইতিমধ্যে আমি গম পাইছোঁ বিভিন্ন ঠাইত আপত্তিকাৰীসকলৰ ফোন নম্বৰবিলাক কালেক্ট কৰি তেওঁলোকক ভাবুকি প্ৰদান কৰা হৈছে তেওঁলোকৰ ফেমিলি মেম্বাৰবিলাকক ভাবুকি প্ৰদান কৰা হৈছে যিটো আচলতে মানে সমৰ্থনযোগ্য নহয় এইটো ভাল কথা নহয় কাৰণ প্ৰত্যেকেই বিচাৰিছে অসমৰ সকলো জনসাধাৰণে বিচাৰিছে যে খিলঞ্জীয়াৰ নাম সন্নিৱিষ্ট প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম সন্নিৱিষ্ট আৰু বিদেশীৰ নাম মুক্ত এটা শুদ্ধ NRC আমাক লাগে যি NRCখন আমাৰ ভৱিষ্যতৰ কাৰণে এটা হেৰি হিচাপে হ'ব ৰক্ষা কৱচ হিচাপে পৰিণত হ'ব এতিয়া ক্লেইমছ এণ্ড অবজেকশ্যনৰ ক্ষেত্ৰত আমি এটা টিম হিচাপে কাম কৰি আছোঁ ছাত্ৰ সন্থা ট্ৰাইবেল সংঘ নিখিল বড়ো ছাত্ৰ সন্থা আমি টিম হিচাপে কাম কৰি আছোঁ আৰু একো ইয়াতো কোনো বেড ইণ্টেনশ্যন নাই আপুনি কৈছে অবজেক্টৰক ভীতিগ্ৰস্ত কৰাটো বিধিসন্মত নহয় ফ্ৰীডম আছে অবজেকশ্যন দিয়া আমি টিম হিচাপে কাম কৰি আছোঁ টিম হিচাপে এইকাৰণে কাম কৰি আছোঁ এইটো জাতিৰ স্বাৰ্থত অসমৰ সামগ্ৰিক স্বাৰ্থত আমি সকলোৱে একেলগে কাম কাজ কৰি আছোঁ যাতে শান্তিপূৰ্ণ এটা পৰিৱেশত আৰু শুদ্ধ আইনদিন আহমেদ যিটো থ্ৰেটেনিঙৰ কথা কোৱা হৈছে যে অবজেকশ্যন কোনোবাই দিছে ফোন নাম্বাৰটো বিচাৰি ফোন কৰিছে ধমক দিছে নিশ্চয় ইও গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশ নহয় চাওক এইটো হাস্যকৰ কথা ফুল ছিকিউৰিটিৰ মাজত হিয়াৰিং প্ৰচেছ চলি আছে উইদাউট ছিকিউৰিটি কোনো জেগাতে হেৰি হোৱা নাই আপোনাৰ এই NRCৰ গোটেই প্ৰক্ৰিয়াটো চলা নাই আজি যিসকল অবজেকশ্যন কৰিছে তেওঁলোকৰ ডিটেইলছ এড্ৰেছ মতে ফৰ্ম ফিল আপ কৰা নাই মেক্সিমামৰে কৰা নাই তেওঁলোকৰ উপস্থিত থকাত ক'ত বাধা আছে বাধাটো নাই উপস্থিত থাকিব লাগে উপস্থিত নাথাকি তেওঁলোকে এই যে আননেচেচাৰী মানুহবিলাকক যে হাৰাছমেণ্ট এটা কৰি আছে এইটো কিহৰ কাৰণে কৰি আছে আজি আপুনি চাব দৰঙৰ মানুহ এজন ধুবুৰীত যাব লাগে হিয়াৰিং কৰিবৰ কাৰণে ধুবুৰীৰ মানুহ এজন আপোনাৰ গোৱালপাৰাত যাব লাগে হিয়াৰিং কৰিবৰ কাৰণে তেওঁলোকৰ ডিষ্টেঞ্চৰ প্ৰব্লেম আছে ফাইনেন্সিয়েল কথা আছে মেণ্টেল হাৰাছমেণ্টৰ কথা আছে আপোনাক নোটিছ কৰা হ'ল আপুনি গ'ল প্ৰেজেণ্ট হ'ল আপোনাৰ এগেইনষ্টত যোনে অভিযোগকাৰী প্ৰেজেণ্ট নাই এইটো হাৰাছমেণ্ট নহয় নেকি আজি মানে যিটো SOPটো উল্লেখ আছে যে আপুনি ক্লেইম অবজেকশ্যন কৰোঁতে আপোনাৰ ফুল এড্ৰেছটো লাগিব আৰু ফুল এড্ৰেছ নোহোৱাকৈ সেই অবজেকশ্যনবিলাক কেনেকৈ এক্সিকিউশ্যন কৰা হৈ আছে এইটোতো আইনগতভাৱে বাধা আছে আজি সমুজ্জ্বল এটা কথা কৈছে অলপ আগতে যে থ্ৰেটেনিঙৰ কথা যিটো ছিকিউৰিটিৰ কথাটো
ক'ত ছিকিউৰিটি প্ৰব্লেম হৈছে, কোনে কাক থ্ৰেট কৰিছে, যদি কোনোবাই কাৰোবাক থ্ৰেট কৰিছে দস্তুৰ মতে এজাহাৰ দিয়ক, এফআইআৰ দিয়ক, আইনগত ব্যৱস্থা লওক, আমাৰতো কোনো ক'বলগীয়া নাই। যোৱাকালি আছুৰ কাৰ্যালয়ত কোনোবা দুৰ্বৃত্তই আক্ৰমণ কৰিছে, আমি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা কৈছোঁ এইটো গৰিহণাৰ যোগ্য তদন্ত। লেট ক'লে কিন্তু অলপ নাই লেট পোৱা নাই, যোৱাকালি আমাৰ গোটেই সময়ত প্ৰগ্ৰেম আছিলে, এই এনআৰচিৰ গোটেই মেটাৰটোলৈ প্ৰগ্ৰেম আছিলে। আৰু আজি চাওক কলাইগাঁৱৰ ছিদ্দিক আলী আহমেদ, কলাইগাঁও নহয় গোটেই অবিভক্ত দৰং জিলাৰ জনপ্ৰিয় মানুহ, আছুৰ এটা সময়ত মহকুমা ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট আছিলে, তেওঁৰ বিৰুদ্ধে অবজেকশ্যন গৈছে। সেই অবজেকশ্যনকাৰী নিশ্চয় নিশ্চয় দুইটা প্ৰসংগ মই আজি উছমান আলী সদাগৰৰ পৰিয়ালৰ বিৰুদ্ধে অবজেকশ্যন গৈছে, সেই মানুহবিলাক ক'ল। যোৱাকালি গোস্বামী পৰিয়ালৰ চালো যে তেওঁলোকৰ বিৰুদ্ধে অবজেকশ্যন গৈছে, আপোনাৰ আমচুৰ প্ৰেচিডেণ্ট ৰেজাউল কৰিমৰ ফাদাৰৰ এগেইনষ্টত অবজেকশ্যন গৈছে। এই প্ৰক্ৰিয়াটো কোনে কৰি আছে, এই ষড়যন্ত্ৰটো কোনে কৰি আছে? এনআৰচি প্ৰক্ৰিয়াত বাধা দিব বিচাৰি আছে সংগঠনসমূহে যিটো কৈছে যে দুই এটা ক'ৰবাত ভুল হয়তো দুই এটা নহয় কোনোপধ্যে দুই এটা নহয়, কোনোপধ্যে দুই এটা নহয়, বহুত ঘটনা আছে। আজি জনছন আলীৰ কথা আহিছে, হাফিজ আহমেদৰ কথা আহিছে, 7 বছৰীয়া শিশুৰ কথা আহিছে। আপত্তিকাৰী যদি আপোনাৰ তাতে ইনফৰমেশ্যনো যদি নাই, আপুনি কেনেকৈ অবজেকশ্যন কৰিব? এটা মই আইনুদ্দিন আহমেদ, মোৰ এগেইনষ্টত আপোনাৰ কোনো ইনফৰমেশ্যন নাই, সেইটো এটা হ'ব পাৰে। মই আইনুদ্দিন আহমেদ, মোৰ এগেইনষ্টত আপোনাৰ কোনো ইনফৰমেশ্যন নাই, আপুনি কেনেকৈ মোৰ বিৰুদ্ধে অবজেকশ্যন কৰিব? কি অবজেকশ্যন কৰিব? মোৰ এগেইনষ্টত ইনফৰমেশ্যন থাকিব লাগিব। কিন্তু এইটো গোটেই ইনভেষ্টিগেশ্যন কৰি এজন সাধাৰণ মানুহে গৈ আপোনাৰ এগেইনষ্টে কমপ্লেইন দিব, সেইটো এটা সেইফালে এটা প্ৰব্লেম আছে। সেই বুলি আপুনি ৰেণ্ডম চৌধুৰী ডাঙৰীয়াই কৈছে যে বেছি দুইটা বিষয় ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে অবজেকশ্যন দাবী আৰু আপত্তিৰ ক্ষেত্ৰত অকণমান জটিলতা দেখা গৈছে। এডিটৰ্ছ ভিউৱে কি কয় আমি জানিম কিন্তু বিৰতিৰ পিছত। উভতি আহিছোঁ বিৰতিৰ পিছত দ্য বাৰ্ণিং টপিকলৈ। এডিটৰ্ছ ভিউৰ বাবে যাব বিচাৰিছোঁ। অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। ক্লেইমছ আৰু অবজেকশ্যন এই দুটাতে এতিয়া এই গোটেই যিটো এনআৰচিৰ কিছু পেচ সেইটো সোমাই থকা দেখা গৈছে আৰু অকণমান যি দেখা গৈছে যে ডিফাৰেঞ্চিয়েছ অপিনিয়ন আছে দল সংগঠনসমূহৰ মাজত। এডিটৰ্ছ ভিউৱে কি ক'ব? অলপ নহয়, আমাৰ এতিয়া কিছুমান কথা স্পষ্ট হ'ব লাগে। আজি আলোচনাটোৰ মাধ্যমেৰে আমি সেই কথাটোকে স্পষ্ট কৰিব খুজিছোঁ। এতিয়া মই সমুজ্জ্বল ভট্টাচাৰ্যৰ কথা যিখিনি শুনিলোঁ বা যিখিনি প্ৰশ্ন এতিয়া উত্থাপিত হৈছে আমচুৰ তৰফৰ পৰা বা আমাৰ আইনজ্ঞ চৌধুৰী ডাঙৰীয়াৰ পৰা, কথা হ'ল যে এতিয়া আমি জানিব খুজিম সমুজ্জ্বল ভট্টাচাৰ্যৰ পৰা যে কিহৰ ভিত্তিত আপত্তি দৰ্শোৱা হৈছে, ভিত্তিটো কি, মানে কি আছুৱে দিয়া আপত্তিৰ ভিত্তি কি, খুব চমুকৈ মই প্ৰশ্নটো কৈছোঁ। আৰু অবজেকশ্যনৰ বেলিকা তাততো মিনিমাম যিটো কথা কৈছে হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়াই, সেই কথাটো বেচিছটো আছে বুলিয়ে আমি খবৰ পাইছোঁ, সকলোতে আছে। আৰু ক'ৰবাত অভিযোগকাৰী বা আপত্তি দিয়াসকলে তাত হাজিৰো হৈছে। এতিয়া কথা হৈছে যে কিছু হাৰাছমেণ্টৰ কথাটো আমি খুব ডাঙৰকৈ আগতেও আমি আলোচনা কৰিছোঁ। ইমান ডাঙৰ প্ৰক্ৰিয়া এটাত 2-4টা কথাকে আমি খুব ডাঙৰ কৰি দেখুৱাব নোৱাৰোঁ। কিন্তু নাইমুদ্দিনে কৈছে, আমচু লিডাৰগৰাকীয়ে কৈছে যে যথেষ্ট হাৰাশাস্তি হৈছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল, হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়াকো সুধিছোঁ মই আৰু আমচুৰ নেতাগৰাকীক সুধিছোঁ মই যে এই যে অবজেকশ্যন আগতে যেতিয়া হৈছিলে 1971 চনৰ বা NRCৰ পৰা যি বাদ পৰিলে, সেই সময়ত তেওঁলোকে যিবোৰ ডকুমেণ্ট দিব নোৱাৰাৰ কাৰণে বাদ পৰিলে, মই প্ৰথমে যিটো কথা কৈছিলোঁ মই আকৌ কৈছোঁ এইটো কথা, দিব নোৱাৰাৰ কাৰণে বাদ পৰিলে, সেই দিব নোৱাৰা মানুহখিনিয়ে আজি সেই ডকুমেণ্ট ক'ত পালে দিবৰ কাৰণে? এইটো ডাঙৰ প্ৰশ্ন, এইটো উত্তৰ লাগিব আমাক। মই ৰাইজৰ হৈ পেলাই সুধিছোঁ নিশ্চয় এই প্ৰশ্নটো উত্তৰ লাগিব আমাক যে এই আজি ডকুমেণ্টবোৰ ক'ত পালে যে দিবৰ কাৰণে? সেইদিনা ডকুমেণ্টবোৰ নোহোৱাৰ কাৰণে তেওঁলোক বাদ পৰিছিল। আৰু এইবোৰ হয় নেকি যে এইবোৰ যে তেওঁলোকৰ বাহিৰৰ পৰা মানুহে আহি কম্পিউটাৰত এইবোৰ কাম কৰি দিছে আৰু কিছুমান শক্তিয়ে ইয়াত সহায় কৰিছে? এতিয়া আমি কথাবোৰ পাতি থাকোঁতে কিছুমান দুষ্কৃতিকাৰী, কিছুমান শক্তিয়ে এইবোৰ কৰি আছে, কৰি থাকিলে নহ'ব। কিন্তু কালি বাচুগাঁৱত কোনে আক্ৰমণ কৰিলে আছুৰ কাৰ্যালয়? কিয় এই মুহূৰ্তলৈকে কোনো সংগঠনবিলাকে, সংখ্যালঘু বা ধৰ্মীয় সংগঠনবিলাকে কিয় তাক প্ৰতিবাদ কৰা নাই? আমি স্পষ্ট জানিব খুজিছোঁ। আৰু যদি তেনেকুৱা দোষী হয় তেতিয়াহ'লে তাৰ শাস্তি দিয়াৰ ব্যৱস্থাটো চৰকাৰে কৰিব লাগিব।
চৰকাৰ সম্পূৰ্ণ আঁতৰাই চৰকাৰৰ অস্তিত্ব ক'ত তেতিয়াহ'লে আজি আমি দেখিছিলোঁ হেৰিয়াত কি কয় চিলাপথাৰ কাণ্ডত তাত চৰকাৰৰ ভূমিকা আমি দেখিলোঁ NRC আমি বিভিন্ন সময়ত ভূমিকা দেখিলোঁ আজি যদি এই ধৰণৰ কামবোৰ হৈছে তেতিয়াহ'লে চৰকাৰৰ ভূমিকা ক'ত পূৰ্ণ কৰ্তৃত্ব দিছে সুপ্ৰিম কোৰ্টে হাজেলাক কিন্তু চৰকাৰেতো তাত যিটো প্ৰশাসনিক যিটো এক্সিকিউট কৰিব লাগিব সহায় কৰিব এইটো কৰিব লাগিব গতিকে মই সমুজ্জ্বল ভট্টাচাৰ্যৰ জানিব খুজিম যে ভিত্তি কি কিহৰ ভিত্তিত আপত্তি দৰ্শাইছে আৰু সেই আপত্তিৰ ভিত্তিত বিদেশী ধৰা পৰিবনে নপৰে এইটো প্ৰশ্ন আৰু এওঁলোকক মই সুধিছোঁ যে এইবোৰ ডকুমেণ্টছ এতিয়া ক'ৰ পৰা আহিলে সেই মানুহবোৰে সেইদিনা কিয় দিব নোৱাৰিলে না সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিছোঁ বেচিছটো কি ভট্টাচাৰ্য ডাঙৰীয়া প্ৰশ্নটো নিশ্চয় শুনিছে গতিকে মই ৰিপিট নকৰোঁ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ প্ৰথম কথা মই কৈ লওঁ অজিত ভূঞা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ প্ৰশ্নটো সোধাৰ কাৰণে একমাত্ৰ কথা যে আমি ক্লেইমছৰ ক্ষেত্ৰত যেনেকৈ আমি সহায় কৰিছোঁ অবজেকশ্যনৰ ক্ষেত্ৰত সহায় কৰিছোঁ ক্লেইমছৰ ক্ষেত্ৰত সহায় কৰাৰ কাৰণে আমি এটা ধন্যবাদৰ পাত্ৰ আমাক কিন্তু কোনো ধন্যবাদ দিয়া নাই এতিয়া অবজেকশ্যনটো এনেকুৱা কৰিছে অবজেকশ্যন যে অপৰাধ অবজেকশ্যন অপৰাধ হ'ব নোৱাৰে অবজেকশ্যনটো আইনগত কথা অবজেকশ্যন দিয়াটো ভাল এতিয়া অসমতে মহলাই বনাই দিলে যে অবজেকশ্যন দিয়াবিলাক দুষ্কৃতিকাৰী নহয় অবজেকশ্যন দিয়াটো আইনগত কাৰণ অবজেকশ্যন দিব পাৰে এতিয়া আমি সহায় কৰিছোঁ অবজেকশ্যন দিয়াত এইটো আমি কেতিয়াও আমি ডিনাই নকৰোঁ আমি ইতিমধ্যে খাকৰি ডাঙৰীয়াই কৈছে যে আছু ট্ৰাইবেল সংঘৰ ৩০টা জনগোষ্ঠীয় সংগঠনৰ কনচিয়াছ আছে আমাৰ আৰু তাত ভিত্তি আছে আমি কিন্তু কাকো কৈ দিয়া নাই এইজন বাংলাদেশী বুলি ক'তো আপুনি অবজেক্টৰবিলাকে কোৱা নাই আমাৰ লগত যিসকলে কথা পাতি কৈছে কোনো কোৱা নাই এজন বাংলাদেশী বুলি কেইটামান লিগেল পইণ্ট তাত ৰেজ কৰিছে আৰু এই লিগেল আইনগত পইণ্টকেইটা বিচাৰ কৰা কামটো কৰ্তৃপক্ষৰ বিচাৰ কৰিব যদি কাগজ পত্ৰ বা যদি সেইটো লিগেল বেচিছ পায় তেওঁৰ নামটো থাকিব যদি নাথাকে নাকচ হ'ব সৰল কথা এইটো আৰু ২ নম্বৰ কথাটো হ'ল ২,৯৮,০০,০০০ মানুহৰ লৈ NRC ওলাইছে ২,৯৮,০০,০০০ মানুহৰ ভিতৰতো কিন্তু 71ৰ পিছত অহা মানুহৰ নাম আছে সেইকাৰণে অবজেকশ্যন আৰু অবজেকশ্যন দিওঁতে এতিয়া সুপ্ৰিম কোৰ্টে কৈছে যে অবজেক্টৰ যদি নাযায় কাৰণ সমন্বয়গৰাকীয়ে কোৰ্টত কৈছে যে অবজেক্টৰ অহা নাই তেতিয়া সুপ্ৰিম কোৰ্টে কৈছে অবজেক্টৰ নাহিলে একপক্ষীয়ভাৱে এক্স পাৰ্টি আইনগত তেওঁলোকে জাজমেণ্ট দিব পাৰে যে অবজেক্টৰ নোযোৱাৰ কাৰণে ভালে পাব লাগে অবজেক্টিয়ে যে অবজেক্টৰ নাহিলে ভালেই হ'ল ১ নম্বৰ কথা ২ নম্বৰ কথা অবজেক্টৰৰ নামবিলাক ৰাজহুৱা কৰিবনে নকৰে সুধিছিল সুপ্ৰিম কোৰ্টক সমন্বয়গৰাকীয়ে আৰু উচ্চতম ন্যায়ালয়ে তেখেতক সম্পূৰ্ণ কৰ্তৃত্ব দিছে এই বিষয়ত প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ কিন্তু এই ব্যৱস্থা লোৱাৰ আগতেই NRC বিভিন্ন কাৰ্যালয়ৰ পৰা অবজেক্টৰ নামবিলাক লিক হৈ গ'ল ফোন নম্বৰ দি দিয়া হ'ল নাম দি দিয়া হ'ল আৰু গোটেই অসমত দম দাদাগিৰি প্ৰাণৰ ভয়ভকী দিয়া হ'ল মোক আমচুৰ সন্মানীয় প্ৰতিনিধিগৰাকীয়ে সুধিছে যে ক'ত দিছে মই লিষ্ট দিব পাৰিম জ্বলাই দিম বুলি কৈছে ঘৰত গৈ মাক দেউতাকক হত্যা কৰিম বুলি কৈছে যিমানবিলাক ফোন নম্বৰৰ পৰা যিমানবিলাক ধমকি আহিছে সব লিপিবদ্ধ কৰিবলৈ কোৱা হৈছে আৰু প্ৰত্যেক জিলা প্ৰশাসনক জনাবলৈ ব্যৱস্থা কৰা হৈছে আমি আপোনাৰ লগত আছো যিসকল অপৰাধ কৰি আছে ধমকি দি আছে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লওক মোক ক'ব দিয়ক কাৰণ গোটেই অসমত ল'ৰা মাৰি দিব আৰু অবজেক্টৰবিলাক হ'ল দুষ্কৃতিকাৰী কিন্তু অবজেক্টৰক হত্যা কৰিম বুলি কোৱা যদি দুষ্কৃতিকাৰী নহয় নেকি তেওঁলোকে আইন ভংগ কৰা নাই নেকি সেইটো কথা নহ'ব নহয় গতিকে এতিয়া অবজেকশ্যন দিয়াটো এটা আইনগত কথা ভালেই কাম কিন্তু হয় মই এটা কথা আপোনাক কৈ দিছোঁ যে অবজেকশ্যনত কিছু বিস্তৃতি হৈছে হয় এইটো লোকধাক আমি কৰা নাই নহয় আৰু য'ত বিস্তৃতি হৈছে আছু ৩০টা সংগঠন ট্ৰাইবেল সংঘ আছু চবেই আমি ব্যৱস্থা লৈছোঁ আছুৱে লৈছে ট্ৰাইবেল সংঘ লৈছে আমি লৈছোঁ ব্যৱস্থা আমি লৈছোঁ আৰু অতীতে একো শুদ্ধকৈ গৈছিলে মহানন্দ গোস্বামী ডাঙৰীয়া তেখেত আমাৰ স্বাভিমান তেখেতসকলৰ পৰিয়াললৈ কাগজ যাব নালাগিছিল এইটো অনিচ্ছাকৃত আজি সদৌ মৰিগাঁও জিলাৰ ছাত্ৰ সন্থাই এই সম্পৰ্কত তেওঁলোকে এটা বক্তব্য দাঙি ধৰিছে আৰু মই আৰু এটা কথা ক'ব অজিত দা মই আজি এটা কথা মই তথ্য লৈ আহিছোঁ এই যে আমাক যে কৈ থকা হৈছে মই আকৌ কৈছোঁ দুটা কথা অবজেকশ্যনটো কিন্তু ভাল কথা বেয়া নহয় হয় কিছুমান অসমৰ খিলঞ্জীয়া মুছলমান আৰু হিন্দু মানুহৰ নামত কাগজ গৈছে যাব নালাগিছিল এইটো অনিচ্ছাকৃত কোনো যেনে মনত বেজাৰ নাপায় তাৰ কাৰণে আজিৰ এই শ্ব'টোৰ জৰিয়তে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ কোনো মনত বেজাৰ নাপাব আৰু এই বিষয়ত এটা শুদ্ধ NRC প্ৰস্তুতৰ স্বাৰ্থ সকলোৱে যদি ইতিবাচকভাৱে যাতে বিষয়টো লয় আৰু মই দুটা কথা ক'ম অজিত দা
ফোনৰ সম্পৰ্কত যিবিলাক খিলঞ্জীয়া হিন্দু মুছলমান মানুহে কাগজ পাইছে মনত বেয়া পাইছে তেওঁলোকে ফোন কৰি কৈছে এইটো একচেপ্ট কৰিব পাৰি গ্ৰহণ কৰিব পাৰি যে হয় ভাই ককাইৰ মাজত হৈছে ককাইকে ভাইকক কৈছে তই কিয় অবজেকশ্যন দিছ হ'ব পাৰে এইটো আমি মানি ল'ম আৰু এইটো সম্পৰ্কত ইতিমধ্যে সেই সম্পৰ্কত ব্যৱস্থা লোৱা হৈছে কিন্তু প্ৰাণী মাৰিম বুলি ভাবো কি যোনে দিব সেই কথাটো কিন্তু কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে চৰকাৰখনে ব্যৱস্থা ল'ব লাগিব মই অজিত ভূঞা ডাঙৰীয়াৰ ক্ষেত্ৰত এতিয়া একমত 2 নম্বৰ কথাটো হ'ল আমি বাছুগাৰ ঘটনাটো কিন্তু আমি সংযম ৰক্ষা কৰি আছো শহীদ বেদীত কোলা দি দিলে অফিচত কোলা দিলে আমি কৈছো নাই আমাৰ এনআৰচিখন প্ৰথম বাংলাদেশী নামমুক্ত ক্ষুদ্ৰ এনআৰচি প্ৰথম সেইটোৱে মূল বিষয় আৰু মই আপোনাক এটা কথা ক'ব খোজো খুব আমাক জাতীয় সংগঠনৰ নামত কৈ আছে আমাক খুব আপোনালোকে গালি গালাজ কৰি আছে আমাক সমালোচকসকলে ইয়াত কিন্তু এটা চক্ৰ আছে অজিত ভূঞা ডাঙৰীয়া মই ক'ব খোজো আজি এটা থাৰ্ড ফ'ৰ্চ আছে মই তথ্য লৈ আহিছো আমিতো খোলাখুলি কৈছো যে আছু আৰু তৃষ্ণা সংগঠনে আমি আপত্তিত সহায় কৰিছো লোকঢাক নাই আপত্তিৰ ক্ষেত্ৰত ক'ৰবাত বিচ্যুতি হৈছে লোকঢাক নাই বিচ্যুতিবিলাক নিৰাময়ৰ ব্যৱস্থা কৰিছো লোকঢাক নাই অসমৰ খিলঞ্জীয়া হিন্দু মুছলমানৰ নামত পৰিয়ালৰ কাগজ গৈছে এইটো অনিচ্ছাকৃত লোকঢাক নাই আমি সকলোকে কৈছো দুখ নাপাব বেজাৰ নাপাব এটা আৰু আপোনালোকে এনআৰচি ক্ষুদ্ৰ এনআৰচি ক্ষেত্ৰত সকলোৱে ইতিবাচক ভূমিকা লওক আমি কোনো লোকঢাক কৰা নাই কিন্তু মই আপোনাক আজি তথ্য এটা দিম প্ৰাক চেনেলৰ অজিত ভূঞা ডাঙৰীয়াৰ টক শ্ব'ত মই এটা তথ্য দিব খুজিছো কটন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় কমিটিৰ সদস্য জনাৰ্দন গোস্বামী তেওঁৰ নাম নগাঁৱত তেওঁৰ ঘৰ তেওঁলোকৰ ঘৰৰ ককাইক ভাইক দুজন তেওঁৰ ককাইক আৰু তেওঁ এই জনাৰ্দন গোস্বামী মাকৰ নামত অবজেকশ্যন গৈছে অবজেকশ্যন কোনে দিছে অবজেক্টৰৰ যিটো ফোন নাম্বাৰ উলিয়াই লোৱা হ'ল জনাৰ্দন গোস্বামী ককাইক তাৰমানে পুতেকে মাকৰ নামত অবজেকশ্যন দিয়া বুলি মাকৰ নামত অবজেকশ্যনৰ কাগজ গৈছে তাৰমানে এই অবজেকশ্যন প্ৰক্ৰিয়াত আৰু এটা ফ'ৰ্চে কাম কৰি আছে মই অজিত ভূঞা ডাঙৰীয়াক অনুৰোধ জনাম যে সেই ফ'ৰ্চবিলাকেও এটা কাম কৰি আছে এইটো সাংঘাতিক কথা আকৌ এই গোটেই বিষয়টো আমি বাৰু ইতিবাচকভাৱে লৈছো আমি কৈছো ঠিক আছে ভাই জনাৰ্দনক কৈছে ঠিক আছে এখন শুদ্ধ এনআৰচি হ'ব কাৰণে মোৰ মায়ে যাব তাৰমানে হিয়াৰিং চেণ্টাৰত পুতেক আৰু মাক মুখামুখি হ'ব এইটো হ'ল এটা ঘটনা মোৰ তাত কাগজ আছে কাগজ মই লৈ আহিছো যোৱাকালি মই নগাঁও গৈছিলো তাতে আমি কাগজ পালো আকৌ জনাৰ্দন গোস্বামীয়ে তেওঁৰ ভতিজাকৰ এগেইনষ্টত কমপ্লেইন দিয়া বুলি কাগজ আহি গৈছে ঠিক আছে মই সেইকাৰণে অজিত ভূঞা ডাঙৰীয়াক ক'ব খুজিছো যে অকল ছাত্ৰ সন্থাৰ ট্ৰাইবেল সংঘ এফচু বা তৃষ্ণা সংগঠনক কাঠগড়ত থিয় কৰালে নহ'ব আমি মনৰ কথা হৃদয়েৰে কৈ দিছো কাৰণ আমি বাংলাদেশী নামমুক্ত ক্ষুদ্ৰ এনআৰচি বিচাৰো কিন্তু এই যে এটা ফ'ৰ্চে কাম কৰি আছে সেই কথাটো কোন সেইটো তদন্ত হ'ব লাগে কিন্তু আমি এইটো ঋণাত্মকভাৱে লোৱা নাই যাব জনাৰ্দনৰ মাক যাব জনাৰ্দনৰ ককায়েক যাব পুতেক মাকে মুখামুখি হ'ব যাব কিন্তু এই কথাটো মই আপোনাক আজি আমি যুক্তিপূৰ্ণ আলোচনাৰ কাৰণে মই গোটেই তথ্যটো আপোনালোকৰ আগত আগুৱাই দিছো কিন্তু অসমত এটা মহল্লা সৃষ্টি কৰিব খোজা হৈছে বিষয়া কৰ্মচাৰীসকলে যাতে শুদ্ধ ভাৰতীয় নাগৰিকৰ নাম ৰাখি অবৈধ বাংলাদেশী নাম যাতে কৰ্তন কৰিব নোৱাৰে এনেকুৱা এটা পৰিৱেশ ৰখা হৈছে অবৈধ বাংলাদেশী নাম কৰ্তন কৰাটো আইনগত কথা আৰু সেইকাৰণে অবৈধ বাংলাদেশী নাম কৰ্তন হ'ব লাগিব আৰু সেইকাৰণে চৌধুৰী ছাৰ আছে মোৰ শিক্ষাগুৰু হয় আৰু সকলোৰে প্ৰতি আমাৰ আবেদন বাংলাদেশীৰ নামমুক্ত শুদ্ধ এনআৰচি লাগে বাংলাদেশীৰ নামমুক্ত একমাত্ৰ ভাৰতীয় নাগৰিকৰ শুদ্ধ এনআৰচি লাগে আৰু এতিয়া আমি কৈ আছো যে অফিচাৰবিলাকৰ চৌমত পাৱাৰ আছে 4.3 অফিচাৰবিলাকে চৌমত অনুসন্ধান কৰিব পাৰে তন্নকে অধিক অনুসন্ধান কৰিব লাগে যাতে এজনো বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত নহয় সমন্বয়কগৰাকীয়ে উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দিছে কেনেকে ডকুমেণ্ট জাল চুৰি হয় কেনেকে তথ্য প্ৰযুক্তি ব্যৱস্থা কৰি জাল চুৰি হয় প্ৰতিবেদন দিছে গতিকে জাল চুৰি হয় এইটো হয় গতিকে তন্নকে পৰীক্ষা কৰিব লাগে যাতে এজনো বাংলাদেশী নাম এনআৰচিত অন্তৰ্ভুক্ত নহয় নিশ্চয় আৰু এই প্ৰসংগটো সদৌ অসম ছাত্ৰ সন্থাৰ পৰা স্পষ্ট কৰা হৈছে গোটেই বিষয়টো আৰু উত্তৰ আমি ল'ম আমচুৰ তৰফৰ পৰা আমি উত্তৰটো ল'ম কিন্তু সময় হৈছে পুনৰ বাণিজ্যিক বিৰতিৰ উভতি আহিছোঁ বিৰতিৰ পিছত আইনুদ্দিন আহমেদ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ অজিত কুমাৰ ভূঞা ডাঙৰীয়াই যিটো প্ৰশ্ন উত্থাপন কৰিছিল মই ৰিপিট নকৰোঁ আকৌ কৈছোঁ আপুনি পোনপটীয়া উত্তৰটো সেই প্ৰশ্নটোৰ দিয়ক মই ছাৰৰ কথাটো আদৰি কথাটো কৈছোঁ যে 40 লাখ মানুহৰ নাম বাদ পৰাৰ বেলেগ কোনো কাৰণ নাছিলে মেজৰ কাৰণটো আছিলে বহুত মহিলাই লিংকেজ হিচাপে পঞ্চায়তৰ চাৰ্টিফিকেট ব্যৱহাৰ কৰিছিলে আৰু সেই লিংকেজটো সেই সময়ত সুপ্ৰিম কোৰ্টত এটা কেছ চলি আছিলে আৰু তাৰ কাৰণে বহুতৰ নাম বাদ পৰি গৈছিলে ঠিক তেনেকৈ বহুত শিশু ল'ৰা ছোৱালীবিলাকৰ নাম বাদ পৰিছিলে তেওঁলোকৰ এই বিল লিংক ডকুমেণ্টটো টেকনিকেলি প্ৰব্লেম হোৱাৰ কাৰণে তেওঁলোকে ষ্টাব্লিছ কৰিব পৰা নাছিলে ঠিক তেনেকৈ
আপোনাৰ গোটেই প্ৰক্ৰিয়াটোত জেনুইন তথ্য থকাৰ পিছতো তেওঁলোকৰ নাম বাদ পৰিছিলে আৰু সেই মানুহবিলাকেই 37 লাখলৈ পিছত ক্লেইম কৰিলে যে মোৰ নামটো আহিব লাগে এইটো এটা কথা 2 নম্বৰ কথাটো হৈছে সমুজ্জ্বল ডাঙৰীয়া যিটো কথা কৈছে যে অবজেকশ্যন কৰাটো অপৰাধ নেকি আমি কেতিয়া অপৰাধ ভূঞা ডাঙৰীয়া এটা প্ৰশ্ন উঠিছে নতুন ডকুমেণ্ট যিসকলে প্ৰডিউচ কৰিছে সেই ডকুমেণ্টখন ক'ৰ পৰা নতুন তেনেকুৱা কোনো ডকুমেণ্ট অনলি লিংক প্ৰুভ কৰিবৰ কাৰণে বি লিষ্টৰ যিখিনি ডকুমেণ্ট লিংক প্ৰুভ কৰিবৰ কাৰণে তেওঁলোকৰ যিবিলাক ডকুমেণ্ট সেই ডকুমেণ্টবিলাক আগত এটা গাইডলাইন আছিলে 15 চনৰ আগত ডকুমেণ্টখিনি তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব 15 চনৰ পিছত ডকুমেণ্টখিনি ব্যৱহাৰ কৰিব নোৱাৰিব কিন্তু আকৌ আমি যেতিয়া সুপ্ৰিম কোৰ্টত ফাইল কৰিলোঁ তেতিয়া আকৌ ডিৰেকশ্যন দিলে যে নাই তেওঁলোকৰ যিকোনো ডকুমেণ্ট বি লিষ্টৰ ডকুমেণ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰিব আৰু তাৰ কাৰণে তেওঁ চবে ব্যৱহাৰ কৰি আছে সেই লিংকখিনি ব্যৱহাৰ কৰি আছে এইটো তোৰ বেলেগ কোনো কথা নাই তথ্য পাতিটো তেওঁলোকে বেলেগৰ পৰা চুৰি কৰি অনা নাই নহয় দীপক হয় ভূঞা ডাঙৰীয়া হয় তেতিয়াহ'লে এইটোও ক'ব লাগে যে বাহিৰৰ পৰা মানুহে আহি কম্পিউটাৰ জনা মানুহে কাম কৰাটো সঁচা নে মিছা সেই অভিযোগ হয়নে নহয় সেই তথ্যটো আমাৰ হাতত নাই যদি কাৰোবাৰ হাতত আছে দাখিল কৰক NRC কৰ্তৃপক্ষই একশ্যন লওক চাউনি পাতিছে নাই না আমাৰ হাতত তেনেকুৱা ধৰণৰ কোনো তথ্য নাই যদি কাৰোবাৰ হাতত তথ্য আছে ব্যৱস্থা ল'ব পাৰে আমাৰ ক'বলগীয়া নাই কিন্তু আমি এটা কথা কৈছোঁ যে সমুজ্জ্বল ডাঙৰীয়া যিটো কথা কৈছে যে অবজেকশ্যন দাখিল কৰাটো অপৰাধ নেকি সেই কথাটো আমি স্পষ্ট কৈছোঁ অবজেকশ্যন দাখিল কৰাটো অপৰাধ নহয় অবজেকশ্যন এজ পাৰ ল মতে দাখিল কৰক আমাৰ কোনো ক'বলগীয়া নাই আমাৰ সকলো মানুহ প্ৰস্তুত 100 বাৰ হিয়াৰিং কৰিবৰ কাৰণে কিন্তু হিয়াৰিঙৰ নামত যিটো হাৰাসমেণ্ট হৈ আছে না দুই এটা মই সেইটোৱে কৈছোঁ বাৰে বাৰে পইণ্ট এতিয়া এটাতে ফাঁচিছে যে ভট্টাচাৰ্য ডাঙৰীয়া যিটো কৈছে যে গোটেই প্ৰচেছটোৰ মাজত দুই এটা হয়তো তেওঁ নিজে ক্ষমাও খুজিছে ইতিমধ্যে দুই এটা হয়তো ভুল হ'ব পাৰে মানি লৈছে ভুল হোৱাটো স্বাভাৱিক তাৰ পিছত প্ৰব্লেমটো ক'ত আছে এতিয়া আমাক এটা প্ৰশ্ন উত্তৰ দিয়কচোন মই আপোনাৰ বিষয়ে একো নাজানো আপোনাৰ এগেইনষ্টত কেনেকৈ মই অবজেকশ্যন ফাইল কৰিম এনেকুৱাতো বহুত ঘটনা হৈছে মোৰ বিষয়ে আপুনি নাজানে কিন্তু অথচ মোৰ এগেইনষ্টত অবজেকশ্যনটো জিকি যাব অবজেকশ্যনটো জিকি যাব প্ৰব্লেম নাই কথাটো পিছত আহিব মই NRCত মোৰ নামটো আহিব লাগে বুলি মই সমস্ত তথ্য দাখিল কৰিছোঁ তন্নকে NRC কৰ্তৃপক্ষে পৰীক্ষা কৰক আমাৰ ক'বলগীয়া নাই কিন্তু মোৰ এগেইনষ্টত যেতিয়া আপুনি অবজেকশ্যন দিছে যে আইনুদ্দিন আহমেদ ছাছপেক্টেড পাৰ্চন সন্দেহজনক নাগৰিক তো আপুনি আহি প্ৰুফটো দি দিয়ক মই নহয় না প্ৰব্লেম যিটো আইনগতভাৱে কথাটো হৈছে আপোনাৰ তথ্য থাকিব লাগিব আপুনি মোক জানিব লাগিব ভূঞা ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ হয় অভিযোগ দিয়াৰ পিছত যদি ব্যক্তিগৰাকী তাত গৈ পেলাইতো তেওঁ দি দিয়াৰ লগে লগে তেওঁ খালাচ হৈ গ'ল সেইখিনি মানুহটো সেইটোৱে কোৱা এক্সেক্টলি হয় না ছাৰ সেইখিনি মানুহটো হাজিৰ হৈ আছে না আইনুদ্দিন আহমেদ এটা সৰু উদাহৰণ দিছোঁ এইটো খুব যিহেতু আজি বিষয়টো খোলাখুলিকৈ আলোচনা কৰা হৈছে আজি সৰু মই এটা শৰাইঘাটৰ পুৰণা ব্ৰিজ একদম খুব দৰকাৰী উদাহৰণ মই আপোনাৰ পৰা উত্তৰটো এটা লৈছোঁ শৰাইঘাটৰ পুৰণা ব্ৰিজ এতিয়া ৰিপেয়াৰিং চলি আছে ঠিক আছে তাৰ পৰা নতুন ব্ৰিজত অলপ যান জঁটৰ সৃষ্টি হৈছে কিন্তু ভৱিষ্যতৰ সুৰক্ষাৰ বাবে ভৱিষ্যতে যাতে পুৰণা শৰাইঘাটত কোনো নহয় এতিয়া যদি তাত চিঞৰ বাখৰ লগোৱা যায় যে ট্ৰেফিক কি হ'ব আমি পুৰণা ব্ৰিজেদিয়ে যাম সমস্যা এটা নহ'ব নেকি আজি মানুহৰ অসুবিধা হৈ আছে আৰু সকলোৱে এইটো স্বীকাৰ কৰি লৈছে যিটো কথা হয়তো সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াও কৈছে যে আজি দুই এজন মানুহে হেৰাছমেণ্ট পাইছে কিন্তু ভৱিষ্যতৰ সুন্দৰ হোৱাৰ বাবে এই অকণমান আমি কষ্ট কৰাটো আপত্তিটো ক'ত এই প্ৰশ্নৰ উত্তৰ যাব বিচাৰিছোঁ আমি সেই আপত্তিটো কৰা নাই মোৰ এগেইনষ্টত আপুনি অবজেকশ্যন কৰিছে আমি দস্তুৰমত হাজিৰ হৈ আছোঁ আমাৰ মানুহখিনি হাজিৰ হৈ আছে না আমাৰ মানুহ আপোনাৰ মানুহ নহয় আমাৰ সকলোৰে মানুহ সেই শব্দবিলাক এই বস্তুটো মই বেয়া পাওঁ এই বস্তুটো মই বেয়া পাওঁ আৰু আমচুৰ মই এই বস্তুটো বেয়া পাওঁ কিহৰ আমাৰ মানুহ আপুনি মই আপোনাৰ মানুহ নহয় নেকি আমাৰ মানুহ মানে কি এই শব্দবিলাক বেয়া পাওঁ অসমখন ডিভাইড কৰা শব্দ এইবোৰ আমাৰ মানুহ মানে কোনখিনি ক'লে আপুনি কওকচোন এই সেন্টিমেন্ট মানুহখিনি আমাৰ নহয় নেকি অসমীয়া মানুহ আমাৰ নহয় নেকি আমাৰ মানুহ মানে নহয় আমাৰ মানুহ আইনুদ্দিন আহমেদ মই এইটো ক'ব নোৱাৰোঁ আমি অসমীয়া নহয় নেকি নহয় আপুনি আমাৰ মানুহ বুলি ক'লে যে আমাৰ মানুহ মানে কোনখিনি মানুহ অসমৰ মানুহ কথা কওক আপুনি নাই আপুনি কি কৈছে বুজা কৈছে নাই এই শব্দবিলাক নক'ব কওক হয় মই আমি কৈছোঁ যে যিখিনি মানুহক অবজেকশ্যন কৰা হৈছে সেই অবজেকশ্যন কৰা মানুহখিনি হাজিৰ হ'ব লাগিব নে নাই বা যিসকলৰ বিৰুদ্ধে অবজেকশ্যন কৰা হৈছে তেওঁলোকেতো হাজিৰ হৈ আছে তো সেই প্ৰচিডিউৰটো মেইনটেইন কৰিলে হ'ল কি অসুবিধাটো মানে যিটো বাৰে বাৰে মই আকৌ সেই প্ৰশ্নটোকে আহিছোঁ যে পুৰণা ব্ৰিজখন বনাই মই আকৌ কৈছোঁ এইটো খুব চিম্পলি লওক পুৰণা ব্ৰিজখন বনাই আছে নতুন ব্ৰিজ বন্ধ ব্লক কৰি দিয়া যাতে ভৱিষ্যতে আমি সুচলভাৱে যাতায়াত কৰিব পাৰোঁ কিন্তু বৰ্তমানে যদি অসুবিধা হৈছে এইটো আমি কান্দি কাটিটো লাভ নাই দুই এজন মানুহ হেৰাছমেণ্টৰ বহু এম্বুলেঞ্চো ফাঁচি আছে থাকিব এনেকুৱা মানুহ আছে যিয়ে মৃত্যুৰখন গুণি আছে কিন্তু পুৰণাখন বন্ধ কৰি দিয়াৰ বাবে হয়তো এম্বুলেঞ্চতে মৃত্যু ঘটিছে এনেকুৱাও হ'ব পাৰে কিন্তু তেওঁ এজন মানুহৰ মৃত্যু কথাটো কৈছোঁ মই এজন মানুহৰ মৃত্যু ঘটিল বুলি দুই এজন মানুহ হাৰাছমেণ্ট হোৱাৰ কথাটো মইতো মানি ল'ব নোৱাৰোঁ দুই এজন মানুহতো হাৰাছমেণ্ট হোৱা নাই
যিখিনি আপুনি মানুহ কৈছে চব হেৰাছমেণ্ট বহুত মানুহ হাৰাছমেণ্ট হৈ আছে, বহুত হাজাৰৰ ওপৰত, লাখৰ 2 লাখ মানুহৰ এগেইনষ্টত অবজেকশ্যন হৈছে, ৰাতাৰাতি অবজেকশ্যন হৈছে। আৰু যিবিলাক মানুহক মই চিনি নাপাওঁ, আমাৰ প্ৰশ্নটো হৈছে তাতে, মোক আপুনি চিনি নাপায় তো আপুনি মোৰ বিৰুদ্ধে কেনেকৈ অবজেকশ্যন দি আছে? আমাৰ প্ৰশ্নটো তাতে। হাফিজ ৰচিদ চৌধুৰী ডাঙৰীয়া, না বেচিকেলি যিটো আছুৰ পৰা কোৱা হৈছে আপুনি গমেই পাইছে যিটো কৈছে যে অকণমান প্ৰব্লেম এটা হ'ব পাৰে। চাপ'জ আপোনাৰ এগেইনষ্টত মই অবজেকশ্যন দিলোঁ, ধৰি লোৱা হ'ল এটা অবজেকশ্যন দিলোঁ, অলপ নহয় পুতেকে মাকৰ বিৰুদ্ধে দিছে আৰু হয়, গতিকে আপুনি গৈ ক্লিয়াৰ কৰি দিলে কথাটো, ডেটছ ইট। বস্তুটো হৈছে কি সমুজ্জ্বল বৰাই যে খুব ভাল কথা কৈছে, মই খুব ছেটিছফাই কাৰণ তেওঁ দুটা ছাইড কৰিছে, আমি কৰিছোঁ। য়েছ, আমাৰ ভুল হ'ব পাৰে, ভুল হৈছে, তেওঁ ভুল কৈছে। হ'ব পাৰে, ভেৰি গুড, মেটাৰ এণ্ডছ। প্ৰশ্ন এইটো নহয়, প্ৰশ্ন বেলেগ একো নহয়। এই যে মানুহ এটা হেৰাছমেণ্ট হৈ আছে, এতিয়া গোৱালপাৰাৰ পৰা মানুহ ফেচবুকে যাব লগা হৈছে, হেৰিৰ পৰা যাব লগা হৈছে, ধুবুৰীৰ পৰা মানুহ দৰং আহিব লগা হৈছে। এই যে এটা হেৰাছমেণ্ট হৈছে, প্ৰাইমা ফেচি মই সেইটো ক'ব বিচাৰিছোঁ আগত, যে যেতিয়া কমপ্লেইনটো আহে চাম বেচিছ যদি অন্তত থাকিলেহেঁতেন, তেনেহ'লে এই প্ৰব্লেম নহ'লেহেঁতেন। কাৰণ আমি এটা লিগেল হেৰি হিচাপে নিশ্চয় তুমিও জানাই এইটো বস্তুটো, যেতিয়া এটা কমপ্লেইন আহে এতিয়া কোৰ্টৰ মাজত মেজিষ্ট্ৰেটৰ সন্মুখত, প্ৰাইমা ফেচি কৰিব বিচাৰে, যদি প্ৰাইমা থাকে তেতিয়া নটিচটো ইছ্যু কৰে। নিশ্চয় সেই বিষয়টোৱে ভূঞা ডাঙৰীয়াই সুধিছিল সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈ। মই বিৰতিৰ সময় হৈছে ডাঙৰীয়া, আহিম বিৰতিৰ পিছত। গতিকে ক্লেইমছ আৰু অবজেকশ্যন এই বিষয়টো এতিয়া উত্থাপন হৈছে, 2-এটা ভুল হোৱা বুলিও স্বীকাৰ কৰিছে আছুৱে, কিন্তু 2-এটা ভুলৰ বাবে সামগ্ৰিক বিষয়টোক আমি প্ৰশ্নচিহ্ন উত্থাপন কৰাটো যুক্তিসংগতনে। বিৰতিৰ পিছত উভতি আহিম। মালাকাৰ ডাঙৰীয়া, আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। সমুজ্জ্বল ভট্টাচাৰ্যই আমাৰ ব্যথা প্ৰকাশ কৰিছে যে আমাৰ অসমত যি পেপাৰত দিয়া হৈছে এটা ষ্টেটমেণ্ট, সেইটোত অকণমান আপুনি ক্লেৰিফাই কৰিব বিচাৰিছে। আপোনালোকে কৈছে নেকি যে অবজেকশ্যন দিয়াসকল দুষ্ট চক্ৰ? নাই, কেতিয়াও কোৱা নাই, আমি কেতিয়াও কোৱা নাই সেই কথাটো। আমাৰ যিটো ষ্টেটমেণ্ট, আৰু মই মানে নকওঁ বুলিও ক'ব লগা হৈছে, কিয়নো মই মোকহে প্ৰতিনিধিত্ব কৰিছোঁ, নাগৰিক সমাজক ইয়াত প্ৰতিনিধিত্ব কৰা নাই। কিন্তু মই যিটো কৈছে সেইটো স্পষ্ট কৰি দিছোঁ যে ইয়াত কোনো কাকো তেনেকুৱা ধৰণৰ, আমি কৈছোঁ যে এইটো অভিযোগ দিয়াৰ সুযোগ লৈ যদি কোনোবা দুষ্ট চক্ৰ হয়, সেইটো আমি কাকো তেনেকুৱা ধৰণৰ কোৱা নাই। আৰু এইটো তেওঁৰ কথা আৰু মোৰ কথাৰ মাজততো কোনো পাৰ্থক্যই নাই, মই এই কথাটোৱে কৈছোঁ যে ইয়াত আমাৰ আৰু গোটেই প্ৰশ্নটো হৈছে লিগেল, যে অবজেকশ্যন দিয়াটো এটা লিগেল কথা। আৰু তাত যদি তেওঁলোকৰ যিখিনি ডকুমেণ্ট যদি তেওঁলোকৰ আছে, তো তেওঁলোকৰ কোনো কথাই নাই যদিতো বাদ পৰিব। গতিকে প্ৰথম কথাটো হৈছে যে NRC অথৰিটিয়ে গোটেই বস্তুটো তেনেকৈ কৰিব। আৰু আমি কেতিয়াও কোৱা নাই যে অবজেকশ্যন দিয়া মানুহবোৰ কিবা দুষ্ট চক্ৰ, নেভাৰ, সেইটো আমি কেতিয়াও কোৱা নাই। আৰু আমি কোনো পক্ষক, কোনো ৰাজনৈতিক দল বা কোনো পক্ষৰ আমি সমৰ্থনত নহয়। আমাৰ প্ৰশ্নটো হৈছে অসমৰ ৰাইজৰ, আৰু এইটোত অতি সুন্দৰকৈ স্পষ্টভাৱে এইটো কৈ দিয়া আছে যে 71ৰ পিছত। গতিকে এইবোৰ সম্পৰ্কত আচলতে বস্তুটো যদি আমি ন্যায়িকভাৱে চাওঁ, আইনৰ দিশৰ পৰা যদি চাওঁ, ইয়াত কোনো ধৰণৰ আচলতে খেলি মেলি নাই। কিন্তু এটা কথা সঁচা, যিটো হাৰাশাস্তিৰ কথা যিটো উঠিছে, হাৰাশাস্তি হ'বই পাৰে, কিন্তু এই হাৰাশাস্তি হ'বই পাৰে। মই কেৱল এটা কথাই ক'ব বিচাৰিছোঁ যে উদ্দেশ্য প্ৰণোদিতভাৱে কোনেও কাৰো এগেইনষ্টে, কাৰো বিৰুদ্ধে একো ধৰণৰ কাম কৰিব নালাগে। কিন্তু যি আইনসন্মত যিটো কথা, যে ইয়াত আপুনি দাবী কৰিব পাৰে আৰু আপোনাৰ দাবী ভুল বুলি কোনোবাই তাৰ কাৰণে এটা অভিযোগ দিব পাৰে, এই দুইটাই আইনী কথা। আৰু আপোনাৰ কিহৰ ভিত্তিত আপুনি দাবী কৰিব আৰু কিহৰ ভিত্তিত আপোনাৰ দাবী খাৰিজ হ'ব, এইটো অতি স্পষ্টভাৱে আছে। গতিকে প্ৰথম কথাটো হৈছে, আৰু মই আগতেও কৈছিলোঁ এইখিনি কথা, যে আমাৰ পৰিৱেশটো বৰ ভাল পৰিৱেশ নহয়। সেইকাৰণে ইয়াত সমাধান এটাই, সমাধানটো হৈছে যে আইনে যিখিনি কথা কৈছে, আইনৰ বাহিৰত আৰু মই আপোনাক ক'বই বিচাৰিছোঁ যে তাত এজন NRC অফিচাৰে আমাৰ ষ্টেটমেণ্টৰ সন্দৰ্ভত তাত এটা যি মতামত দিছে, সেইটো যদি গতিকে মই ক'ব বিচাৰিছোঁ এইটোৱে যে আমাৰ আৰু মোৰ ব্যক্তিগতভাৱে মই আজি ইয়াত কৈছোঁ যে এই গোটেই কথাটো এটা জইন মাৰা বস্তু এটা হ'ব লাগে, আৰু তাত আইনী প্ৰক্ৰিয়াৰ বাহিৰলৈ এইটো কেতিয়াও আৰু নেচাৰেল জাষ্টিচ যিটো কথা সেইটো মানিব লাগে। গোটেই বিষয়টো যিটো আইনুদ্দিন আহমেদেও যিটো কৈছে, যিখিনি ক্লেইমছ আহি গ'ল এতিয়ালৈকে, যিখিনি ক্লেইম আহিছে, এই ক্লেইমেণ্টছৰ যিখিনি ডকুমেণ্ট তেওঁলোকে ছাবমিট কৰিছে, এই ডকুমেণ্টখিনি তন্নকৈ পৰীক্ষা কৰিব লাগিব। আৰু এই তন্ন পৰীক্ষা কৰিবৰ কাৰণে আমি
ৰাজ্যিক সমন্বয়ক ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে আপত্তিকাৰী কোনোবা NSKত যোৱা নাই হিয়াৰিঙত যোৱা নাই ইয়াৰ কাৰণে ইয়াৰ অৰ্থ এইটো নহয় যে আপত্তিটো ভিত্তিহীন কেতিয়াও হ'ব নোৱাৰে নিশ্চিতভাৱে ভিত্তি থাকিব গতিকে এই বিষয়টো সম্পূৰ্ণৰূপে নাযাব পাৰে বা নেম এণ্ড এড্ৰেছ ফুল নিদিবও পাৰে টেলিফোন নম্বৰো নিদিব পাৰে কিন্তু আপত্তিবিলাক কিন্তু ভিত্তিহীন নহয় গতিকে এই আপত্তিবিলাকো তন্নতন্নকৈ পৰীক্ষা কৰিব লাগিব কাৰণ আমি যিখিনি ইনফৰমেশ্যন পালোঁ যে আউটছাইডৰ পৰা বহু কম্পিউটাৰৰ জনা মানুহ ইয়াতে আহিছে আইনজ্ঞ আহিছে বিভিন্ন ধৰণে সহায় সহযোগিতা কৰি দিছে তেওঁলোকৰ নামখিনি আকৌ সন্নিৱিষ্ট কৰিবৰ কাৰণে উন্নত প্ৰযুক্তিৰে তথ্য বিকৃত কৰি পেলাই হ'লেও ডকুমেণ্ট গোটাই সেই ডকুমেণ্টবিলাক ছাবমিট কৰা হৈছে গতিকে এই ডকুমেণ্টখিনি তন্নতন্নকৈ পৰীক্ষা কৰিলে এইটো আহি যাব আৰু আমাৰ এটা বিশ্বাস যিহেতু মানে অনাৰেবল সুপ্ৰিম কোৰ্টৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এই গোটেই প্ৰক্ৰিয়াটো চলি আছে গতিকে অসমৰ খিলঞ্জীয়া অসমৰ যিখিনি 71ৰ আগৰ যিখিনি হিন্দুৱে হওক বা মুছলিমেই হওক যিবোৰ নাগৰিক তেওঁলোকৰ নাম সন্নিৱিষ্ট হ'বই কোনো শংকিত হোৱাৰ ইয়াত প্ৰয়োজন নাই বুলি মই ভাবোঁ নিশ্চয় আৰু এইটো শংকা কৰিব নালাগে আৰু এই বিষয়টোক লৈ যাতে কোনেও ৰাজনীতি নকৰে এইটো হৈছে মানে দ্বিতীয় কথা পলিটিক্স কৰিব নালাগে ইতিমধ্যে আমাৰ ফালৰ পৰা এইটো কোৱা হৈছে কিছু বিচ্যুতি ঘটিছে আৰু যাৰ কাৰণে ইতিমধ্যে মই ইয়ালৈ অহাৰ আগে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মই অভাৰ ফোন কথা পাতিছোঁ ইতিমধ্যে এপছুৰ ফালৰ পৰা কোকৰাঝাৰত 2টা আৰু বিজনীত 1টা এইটো আপোনাৰ ফেলিচিটেশ্যনৰ কাৰণে আপোনাৰ হেৰি কৰিছে তেওঁলোকক সহায় কৰিব যিবিলাক জেনুইন চিটিজেনৰ ওপৰত যিখিনি হেৰি ফুলতে যিবিলাক অবজেকশ্যন হৈছে সেইখিনি তেওঁলোকক ছাপোৰ্ট কৰিব আৰু সেই তাৰ কাৰণে 3টা কেম্প হৈছে অজিত কুমাৰ ভূঞা ডাঙৰীয়া ওচৰলৈ যাম কিন্তু তাৰ পূৰ্বে এটা ইণ্টাৰেষ্টিং আপডেট আছে এজন NRC অফিচাৰৰ কাৰণ বাস্তৱ ফিল্ডত তেওঁলোকে লাগি আছে আৰু নাগৰিক সমাজৰ পৰা যিটো আজি ষ্টেটমেণ্ট দিয়া হৈছিল সেইটো ফেচবুকতো আপলোড কৰা হৈছিল ফেচবুকত এটা খুব ইণ্টাৰেষ্টিং কমেণ্ট আহিছে মই অকণমান পঢ়ি দিব বিচাৰিছোঁ আকৌ কৈছোঁ এই ষ্টেটমেণ্টটো এজন NRC অফিচাৰৰ তেওঁ ফিল্ডত কাম কৰি আছে গতিকে একজেক্ট পজিশ্যনটো কি তেওঁৰ মুখেৰে অকণমান জানো শব্দটো খুব গুৰুত্বপূৰ্ণ কিন্তু যিয়েই নহওক মই দৰকাৰী ভাগখিনি পঢ়ি দিছোঁ কিন্তু যিয়েই নহওক 2-এটা অভিযোগ ভিত্তিহীন বুলি প্ৰেক্টিকেল ফিল্ড আকৌ কৈছোঁ প্ৰেক্টিকেল ফিল্ডত কাম কৰি থকা মানুহ কিন্তু যিয়েই নহওক 2-এটা অভিযোগ ভিত্তিহীন বুলি তাৰ সুৰুঙাৰে ডাঙৰ সত্য অভিযোগ পাৰ হৈ যাব দিব নোৱাৰি সময় আৰু কষ্ট হ'লেও শুদ্ধ NRCখন হোৱাৰ স্বাৰ্থত আমি সকলোৱে এইখিনি কৰিবই লাগিব দল সংগঠনবোৰৰ 2-1 সদস্য আহি অশিক্ষিত লোকসকলক শুনানিৰ ক্ষেত্ৰত সহায় কৰিব পাৰে এইটো এটা ভাল কথা কৈছে মানে বিভিন্ন সংগঠনে সহায় কৰিব পাৰে ঠায়ে একোখন হেল্প ডেস্ক বহাই সেইসকল লোককো সহায় কৰিব পাৰে প্ৰয়োজনীয় নথিপত্ৰসমূহ যতনাই পঠাবও পাৰে কিছু ব্যক্তিয়ে ভালকৈ কথা বতৰা ক'বও নাজানে সেইসকলক সহায় কৰিবলৈও শিক্ষিত যুৱক যুৱতীসকল ওলাই আহিব পাৰে মই ভাবোঁ গোটেই কথাটো সামছ আপ দি ষ্টেটমেণ্ট বাই NRC অফিচাৰ গতিকে মই অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰত যাব বিচাৰিছোঁ আৰু এজন অফিচাৰৰ মই এটা মন্তব্য পঢ়ি দিলোঁ ভূঞা ডাঙৰীয়া আমাৰ সমুজল ভট্টাচাৰ্য কি লাইনত নাই নেকি আহিছে এই মুহূৰ্তত সংযোগ হৈছে তেওঁ নাথাকিলে কিছুমান কথা নোলাব নহয় নাই মোৰ এতিয়া এটা কথা এটা আহিলে যে আইনুদ্দিনে ক'লে যে লিংক এষ্টাব্লিছৰ কাৰণে বুলি ক'লে গোটেই প্ৰসংগটো যে মই কৈছোঁ যে নতুনকৈ ডকুমেণ্টছৰ কথা আহিলে এতিয়া মই এইটো ইয়াত এই প্ৰসংগক্ৰমে এতিয়া মই প্ৰশাসনক জিলা প্ৰশাসনবিলাকক মই এইটো ক'ম যে বাহিৰৰ পৰা মানুহ আনি কম্পিউটাৰত খুব এক্সপাৰ্টে যিবোৰ কাম কৰি আছে বুলি ক'লে এতিয়া খাকলাৰীয়েও ক'লে সেইবোৰ তথ্য পাতি আছে আৰু আইনুদ্দিনে ক'লে যে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লওক মই ভাবোঁ যে এইটো যদি হৈ আছে চাউনি পাতি তেনেকুৱা কাম কৰি আছে তেতিয়াহ'লে উপায়ুক্তসকলে এই বিহিত ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই সেইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে আচলতে এইটো ওলাবই নালাগিছিলে ইমানলৈ যাবই নালাগিছিলে গণ্ডগোলটো ক'ত সেইটো এটা কথা এইবোৰ এটা বৰ সাংঘাতিক একোটা দিশ আৰু যিটো লিংক এষ্টাব্লিছৰ কথা ক'লে তাত মই এইটোৱে ক'ম যে 37 লাখ 40 লাখৰ পৰা 37 লাখ যদি বাদ যায় তাৰমানে 3 লাখে বিদেশী থাকিল নেকি আমি বিদেশী সম্পৰ্কৰ ধাৰণাটো ক'ৰ পৰা লৈছোঁ ইলেকশ্যন কমিশ্যন পাৰ্লিয়ামেণ্ট হোম মিনিষ্ট্ৰী এইবিলাকৰ পৰাহে আমি এটা ধাৰণা কৰি লৈছোঁ যে 40 লাখ 50 লাখ অসমত বিদেশী আছে এইটোতো আৰু আমি মেনুফেকচাৰ কৰা তথ্য নহয়
গতিকে এতিয়া অৱশেষত এনেকুৱা হ'লগৈ নেকি যে তেওঁৰ কথাৰ পৰা এনেকুৱা লাগিলে যে 3 লাখে তাৰমানে বিদেশী ৰ'লগৈ নেকি আৰু সমুঞ্জল ভট্টাচাৰ্যক মই এটা কথা সুধিম যিটো এয়াৰ নম্বৰ বুলি কয় নেকি এয়াৰএন নম্বৰ এয়াৰএন নম্বৰ যিটো সেইটো কেনেকৈ পাইছে সেইটো কেনেকৈ আহিছে সেই কথাটো অকণমান স্পষ্ট কৰি দিব এই দুটা প্ৰশ্ন মই দুগৰাকী নেতাক সুধিছোঁ ভট্টাচাৰ্য ডাঙৰীয়া হয় মই অজিত ভূঞা ডাঙৰীয়াক মই ধন্যবাদ জনালোঁ মই অজিত দাৰ কথাত একমত যে 40 লাখ যিখিনি এক্সক্লুশ্যন হ'ল তাৰে 37 লাখে ক্লেইম কৰিলে তাৰে খিলঞ্জীয়া আৰু যিখন ভাৰতীয় আছে প্ৰি-71 ক'বলগীয়া একো আমি সহায় কৰি দিছোঁ বাকীসকলে ডকুমেণ্ট কেনেকৈ জমা দিলে প্ৰি-71 আকৌ ডকুমেণ্ট এবাৰ জমা নিদিয়াৰ কাৰণে নাকচ হোৱাৰ পিছত আকৌ 71 চনৰ আগৰ ডকুমেণ্ট ক'ত পালে এইটো তন্নলৈকে পৰীক্ষা হ'ব লাগে এক মই আৰু এটা কথা এড কৰিব খুজিছোঁ যোগ দিব খুজিছোঁ সেইটো হ'ল আমি 40 লাখ পাতি আছোঁ আৰু মই কৈছোঁ মই SRD চৌধুৰী ছাৰ মোৰ শিক্ষাগুৰু মই তেখেতক খুব সন্মান কৰোঁ তেখেতে খুব যুক্তিপূৰ্ণভাৱে কথা কয় কিন্তু মই এটা কথা কৈ থ'ব খুজিম যে সংখ্যাবিলাক আমি কেতিয়াও দিয়া নাই আছুৰ মুখেদি কেতিয়াও বাংলাদেশী কিমান সংখ্যা আজিলৈকে নাই লোৱা চৰকাৰে কৈছে 50 লাখ আছিল আমি কোৱা নাই এতিয়া যিটো 40 লাখ এক্সক্লুশ্যনৰ সময়ত কৈছোঁ যে আমি আদৰণি জনাইছোঁ কিন্তু 50 কিয় নুচুলে চৰকাৰে চাব লাগে কৰ্তৃপক্ষক এইটো কথা বিবেচনা কৰিব লাগিব অনুসন্ধান কৰিব লাগিব এতিয়া যি ৰোল যিখন NRC 2.89 2,89 লাখ মানুহক লৈ যিখন NRC আছে তাৰে মাত্ৰ 2 লাখৰ এগেইনষ্টত অবজেকশ্যন হৈছে তাৰে ভিতৰত আমি কৈয়ে আছোঁ তাত কিছুমান খিলঞ্জীয়া মানুহ আৰু প্ৰি-71 আগৰ হিন্দু মুছলমান আছে বাকীবিলাকৰ ক্ষেত্ৰতো আইনৰ 4.3 বিষয়াসকলক পাৱাৰ দিয়া আছে গতিকে আজিৰ তাৰিখ আজি এই আলোচনাৰ পৰা আমি জিলাৰ উপায়ুক্তৰ সকলো NRC বিষয়া কৰ্মচাৰী NRC সমন্বয়কক আমি আহ্বান জনাব খুজিছোঁ তেখেতসকলে 4.3 এই শ্ৰমত পাৱাৰটো এপ্লাই কৰি তন্নলৈকে পৰীক্ষা কৰিব লাগে যাতে এজনো বাংলাদেশী নাম যাতে নাথাকে 40 লাখ এটা আৰু 2,89 লাখ এটা 2,89 পতাই নাই তাতো বাংলাদেশী নাম আছে সেইটো চৰকাৰীভাৱে কৰ্তৃপক্ষই সমন্বয়কে আৰু DC আৰু আন বিষয়াৰ জৰিয়তে পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিব লাগে যিটো আইনত আছে আৰু অবজেকশ্যন দিয়া যিখিনি খিলঞ্জীয়া মানুহ মই বাৰে প্ৰতি কৈ আছোঁ তেওঁলোকে চিন্তাৰ কাৰণ নাই সেইখিনি কথা মই ক'লোৱেই মই আকৌ ৰিপিট নকৰোঁ খালি অজিত দাই এটা প্ৰশ্ন উত্তৰ আনিব খুজিছোঁ ARN নম্বৰ ক'ত পালে ARN নম্বৰ DCৰ অফিচত NRCখন চাব পাৰে আৰু সেই তাৰ পৰা টুকি টুকি আমাৰ যিসকল অবজেক্টৰ তেওঁলোকে লৈ আহিছে এক 2 নম্বৰ কথা মই মোৰ নিজৰ ARNটো যদি চাওঁ তাৰ 3টা নম্বৰ খুলি দিলে মই বাকীখিনিৰ নম্বৰ পাওঁ এই ধৰণেহে গোটেই ARN নম্বৰবিলাকৰ এগেইনষ্টত অবজেকশ্যন ফাইল কৰা হৈছে ARN নম্বৰ পোৱাটো একো টান কাম নহয় আৰু সেইকাৰণে এই গোটেই বিষয়টোত প্ৰথম কথা আমি বাংলাদেশীৰ নামমুক্ত শুদ্ধ NRC বিচাৰোঁ নে নিবিচাৰোঁ যদি বিচাৰোঁ তেতিয়াহ'লে আমি অবজেকশ্যনৰ কথাটো ইমান ডাঙৰকৈ পাতিছোঁ যে আমাৰ গোটেই সাংঘাতিক এটা ডাঙৰ অপৰাধ হ'ল নাই হোৱা অপৰাধ তাতে যিখিনি ত্ৰুটি বিচ্যুতি আছে ঠিক কৰি ল'ব লাগিব যিখিনি খিলঞ্জীয়া হিন্দু মুছলমান বা জাতি বেলেগ 71 আগৰ মানুহ আছে কথা বতৰা পতা হৈছে এতিয়া আফচুৰ কথাটো আমাৰ খাকলি ডাঙৰীয়াই কৈছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত কথা বতৰা আমি পাতিছোঁ আমি একেলগে যোগাযোগত আছোঁ ছাত্ৰ সন্থাও আমি য'ত আন 30টা সংগঠনৰ লগত ট্ৰাইবেল সংঘৰ লগত কথা বতৰা পাতি য'ত যিখিনি কৰিব লাগে যে 71 চনৰ আগত অহা হিন্দু মুছলমান বা আমাৰ অসমৰ খিলঞ্জীয়া হিন্দু মুছলমানৰ কাৰোবাৰ নামত কাগজ গৈছে এইখিনি কথা বতৰা পাতি মনত যাতে বেজাৰ নাপায় এটা NRC শুদ্ধ NRC স্বাৰ্থত যাতে সকলোৱে ইতিবাচক সঁহাৰি দিয়ে এই ব্যৱস্থাটো আগুৱাই নিয়া হৈছে কিন্তু আমি জানিব লাগিব যে আজিৰ তাৰিখত এটা স্পষ্ট বাৰ্তা যাব লাগে বিষয়া কৰ্মচাৰীসকলে ভয় খুৱাই দিয়া হৈছে যে নাম কাটিলে কিন্তু বিপদ আছে আপত্তিকাৰীবিলাককে আমি জ্বলাই দিম বুলি কৈছোঁ মাৰি দিম কৈছোঁ পৰিয়ালৰ মানুহ হত্যা কৰি দিম বুলি কৈছোঁ বিষয়া কৰ্মচাৰীক এটা টেৰৰাইজ কৰাই দিয়া হৈছে যাতে বাংলাদেশীৰ নাম যাতে তেওঁলোকে নুচে কোনোমতে ডিউটি দি কৰি এই 3 মাহ পাৰ কৰি দিব লাগে এনে এটা মহল্লা সৃষ্টি কৰা হৈছে আৰু সেইকাৰণে আজি বিষয়া কৰ্মচাৰীক আমি অনুপ্ৰেৰণা দিবলৈ সাহস দিব লাগিব আইনমতে ভাৰতীয় নাগৰিকৰ নাম থকা কিন্তু এজনো বাংলাদেশীৰ নাম নথকা এখন NRC প্ৰস্তুত কৰিব লাগে বিষয়া কৰ্মচাৰীয়ে ভয় খাব নালাগে আমাৰ ছাত্ৰ সন্থা বা আমাৰ নিষ্ঠা জনগোষ্ঠীয় সংগঠন বা তেওঁলোকৰ পৰিয়ালক যেতিয়া হত্যা কৰিম বুলি কৈছে জ্বলাই দিম বুলি কৈছে কাটি মাৰিম বুলি কৈছে ভয় খোৱা নাই জাতীয় দায়িত্ব পালন কৰিছে 2 এটা ত্ৰুটি বিচ্যুতি হৈছে ঠিক কৰি লৈছোঁ আৰু ঠিক কৰিম আমি আজি আলোচনাত কৈছোঁ আৰু যদি ত্ৰুটি বিচ্যুতি হৈছে ঠিক কৰি ল'ম কিন্তু বাংলাদেশী নাম কিন্তু অন্তৰ্ভুক্ত হ'ব নোৱাৰিব সেইকাৰণে বিষয়া কৰ্মচাৰীসকলে যাতে জাতীয় দায়িত্ব হিচাপে হয় কাটি গ'ল না আমি হেল্ল' আমি শুনি আছোঁ ডাঙৰীয়া হয় প্ৰায় উত্তৰটো প্ৰায় ওলাইছে ARN নম্বৰৰ মূল প্ৰসংগটো আছে আইনুদ্দিন আহমেদ আপোনাৰ প্ৰশ্নৰ উত্তৰ যিটো কৰিছিল অজিত কুমাৰ ভূঞা ডাঙৰীয়াই হয় আমি গোটেই NRC প্ৰক্ৰিয়াত প্ৰথমৰ পৰাই সহযোগ কৰি আছোঁ কৰি যাম আৰু আমি বিচাৰি আছোঁ এখন শুদ্ধ নাগৰিকপঞ্জী হওক
100% নহয়, তাতকৈ বেছিও কৰিব লাগিলে আমি কৰি আছোঁ, কৰিম। কিন্তু আমাৰ আৰু এটা কথা স্পষ্ট যে যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোকৰ নাম কোনো পধ্যে NRCৰ পৰা কৰ্তন কৰিব তেওঁ নোৱাৰি। স্পষ্ট প্ৰশ্নটোৰ উত্তৰটো আপুনি যদি দিয়ে। 2 নম্বৰ কথাটো হৈছে এই NRCত কোনো বিদেশীৰ নাম অন্তৰ্ভুক্ত হ'ব নালাগে, হ'ব নোৱাৰে। তন্নকে অফিচাৰবিলাকে পৰীক্ষা কৰক, আমাৰ কোনো আপত্তি নাই। আমি আমচুৰ ফালৰ পৰা সহযোগ কৰিম। আৰু ইয়াতে 40 লাখৰ ভিতৰত 3 লাখে এপ্লাই কৰা নাই, 37 লাখে এপ্লাই কৰিছে। তেওঁলোকৰ উপযুক্ত তথ্য আছে কাৰণে হয়তো এপ্লাই কৰিছে। অফিচাৰবিলাকে তন্নকে পৰীক্ষা কৰিব। পৰীক্ষা কৰাৰ হয়, অসমত এতিয়া বিদেশী তাৰমানে 3 লাখ নেকি? আমি অসমৰ বিদেশী কিমান আছে কিমান নাই এই সংখ্যা আমি হিচাপ কৰি উলিওৱা কিয় উলিয়াব নাইতো? গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৈ আছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হোম ডিপাৰ্টমেণ্ট নাই নেকি? হোম ডিপাৰ্টমেণ্ট, ইলেকশ্যন কমিশ্যন, পাৰ্লিয়ামেণ্ট। ছাৰ আপোনাক খুব শ্ৰদ্ধা সহকাৰে কৈছো, শ্ৰদ্ধা নালাগে, ইয়াত তথ্য লাগে। NRCৰ কৰ্তৃপক্ষই তন্নকে NRCৰ গোটেই প্ৰক্ৰিয়াটো চলাই আছে। কোন বিদেশী কোন স্বদেশী NRCৰ চূড়ান্ত তালিকা যেতিয়া প্ৰকাশ পাব ওলাই পৰিব। ইয়াত হিচাপ দিয়া আৰু নিদিয়াৰ কি কথা আছে? ইয়াতে মই তথ্য দিম মোৰ নাম NRCত উঠিব, মই তথ্য নিদিম মোৰ নাম NRCত নুঠিব। সেইকাৰণেতো কৈছো যিসকলৰ নাম উঠিব তেওঁলোক আল্টিমেটলি বিদেশী, আৰু যিসকলৰ নাম উঠিব তেওঁলোক আল্টিমেটলি ভাৰতীয়। নাই নাই, সেইটোৱে কৈছিলো মই আৰম্ভণিৰ পৰা। মই কৈ আছো যে 71 চনৰ যি NRC যিবোৰ নাম বাদ পৰিলে তেওঁলোকে ডকুমেণ্টছ দিলে। এতিয়া আকৌ ডকুমেণ্টছ দিয়াৰ কথাটো ক'ৰ পৰা আহিলে? তেওঁলোকে ক'ত পালে ডকুমেণ্টছ দিবলৈ? এইটোৱেতো মই আৰম্ভণিৰ পৰা সুধি আছো। আপুনি যি কথাটো কৈছে ইয়াৰ মানে 40 লাখ বাদ পৰাৰ পিছত তেওঁলোকে নতুনকে ক'ৰ পৰা ডকুমেণ্ট আনিলে সেইটো লিংক যিটো এষ্টাব্লিছৰ লগত সম্পৰ্ক নাই। ছাৰ আপুনি কথাটো ভুল নুবুজিব। কথাটো হৈছে 71ৰ আগত তেওঁলোকৰ লিগেচি ডাটা আছে, কিন্তু লিগেচি ডাটা থকা স্বত্তেও বহুত মহিলাই পঞ্চায়তৰ প্ৰমাণপত্ৰ লিংক হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকৰ নামটো NRCত অহা নাছিলে। কিমান মহিলা? 27 লাখ। ঠিক তেনেকে আপোনাৰ বহু শিশু, বহু সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকৰ নাম অহা নাছিলে। তেওঁলোকৰ সেই পৰিয়ালবৰ্গে আকৌ আবেদন কৰিছে যে কেইটা নাম আহিব লাগে। ইভেন মোৰ মাৰ নাম অহা নাছিলে, মোৰ নাম এপ্লিকেশ্যন কৰিছে, মোৰ নাম আহিছে। ঠিক এনেকুৱা বহুত মানুহৰ নাম তেনেকুৱা তথ্যপাতি থকাৰ পিছতো তেওঁলোকৰ নাম অহা নাই। সেই মানুহখিনি আকৌ এপ্লিকেশ্যন কৰিছে আৰু সেই তথ্যখিনি তন্নকে পৰীক্ষা কৰক NRC কৰ্তৃপক্ষই। আমিতো কোনো আপত্তি কৰা নাই। তন্নকে পৰীক্ষা কৰি NRC তালিকা প্ৰকাশ কৰক। যিসকলৰ নাম নাহিব তেওঁলোক বিদেশী, যিসকল আহিব তেওঁলোক ভাৰতীয়। ইয়াত আৰু হিচাপৰ সংখ্যা কি কথা আছে? ইয়াতে হিচাপৰ চৰকাৰীভাৱে ইতিমধ্যে বহু পূৰ্বে চৰকাৰীভাৱে এশবাৰ ক'ব পাৰে। তাৰ কাৰণে চৰকাৰী তথ্যটো অশুদ্ধ হ'ব পাৰে, শুদ্ধ হ'ব পাৰে। তাৰ কাৰণেতো NRC না, তাৰ কাৰণে সুপ্ৰিম কোৰ্টে মনিটৰিং কৰি আছে। সুপ্ৰিম কোৰ্টৰ আণ্ডাৰত যিটো চলি আছে প্ৰক্ৰিয়াটো, গতিকে এই প্ৰক্ৰিয়াটোত আমি কিয় আকৌ প্ৰশ্নবোধক চিনা নকৰোঁ? প্ৰশ্নবোধকটো এতিয়া চাৰিওফালৰ পৰা আহিছে। গতিকে সময় হৈছে বিৰতিৰ, পুনৰ বিৰতিৰ পিছত উভতি আহিম এই প্ৰসংগটোলৈ। গতিকে অসমৰ ৰাইজে গোটেই বিষয়টো আৰু এটা এপিল কৰা হৈছে, বিশেষকৈ NRC অফিচাৰসকলৰ এই মুহূৰ্তত এটা গভীৰ দায়িত্ব আছে। এইখিনি মই উল্লেখ কৰিব বিচাৰিছোঁ। বিৰতিৰ পিছত উভতি আহিম। উভতি আহিছোঁ বিৰতিৰ পিছত। শেষ অংশলে আৰু দ্য বাৰ্নিং টপিকত ইতিমধ্যে আপোনালোকে গম পাইছে যে NRCৰ শেহতীয়া কিছুমান প্ৰশ্নবোধক উত্থাপন হৈছিল, কিছুমান সন্দেহৰ সৃষ্টি হৈছিল। তাক আঁতৰ কৰাৰ প্ৰয়াস কৰিছোঁ প্ৰাগ নিউজে, আৰু আৰম্ভণিৰ পৰাই NRCৰ প্ৰতিটো দিশ আমি বিতংভাৱে আলোচনা কৰাৰ চেষ্টা কৰি আছোঁ। মই এইবাৰ মালাকাৰ ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। আমি প্ৰায় শেষ পৰ্যায়ত আহি উপনীত হৈছোঁ। মই আটাইকেইগৰাকীৰ শেষ মন্তব্য ল'ম। আপুনি কিদৰে দেখিছে ভৱিষ্যতটো কিদৰে আগবাঢ়িব লাগে যাতে এই ৭৫ দিনত কোনো কনফ্লিক্ট নোহোৱাকৈ শুদ্ধ NRC এখন অসমে? আচলতে মই প্ৰাগ নিউজক ধন্যবাদ দিছোঁ এইকাৰণে। আৰু আজি আপোনালোকে যি ধৰণে কথাটো আলোচনা কৰিলে আৰু যিবোৰ প্ৰশ্ন মানুহৰ মাজত আছিলে সেই প্ৰশ্নবোৰ ইয়াত উত্থাপন কৰিলে, গতিকে মই ভাবোঁ যে ইয়াৰ যিটো ঐক্যমত, ইয়াত আমি যিটো ঐক্যমতত আহিলোঁ যে দাবী অভিযোগ কৰা এইটো তাত কোনো আইন বিৰুদ্ধ কথা নহয়। আৰু এটা কথা হয়, অজিত ভূঞা ডাঙৰীয়াই কৈছিলে যে আগতে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ এষ্টিমেট দিছিলে, কিন্তু ঘটনাটো হৈছে কি সেইটোৱে এটা দিছিলে, তেওঁলোকে কিহৰ ওপৰত ভিত্তি কৰি কেনেকৈ দিছিলে। এতিয়া সেইটোতকৈও আমাৰ কাৰণে ডাঙৰ কথাটো হৈছে যে লিগেল যিটো আইনী প্ৰক্ৰিয়াটো আমি মানি চলি
এই বস্তুটোৰ এটা ছয় নিশ্চয় এটা কৰিব লাগিব আৰু তাত এই মুহূৰ্তত হয়তো আমাৰ কাৰোবাৰ কিবা অলপ অসুবিধা হ'ব পাৰে হাৰাশাস্তি হ'ব পাৰে নোহোৱাকৈ আমি নাই হোৱা বুলি নকওঁ আৰু তাত মই আচুৰ কথাই কোৱা নাই মই সকলো পক্ষৰ পৰা হ'ব মই কোনো সংগঠনৰ নাম ল'ব নিবিচাৰোঁ সেইটো হ'ব পাৰে কিন্তু উদ্দেশ্য প্ৰণোদিতভাৱে এই ধৰণৰ কাম কৰিব নালাগে কোনেও আৰু সকলোৱে NRC অথৰিটিৰ লগত সহযোগ কৰিব লাগে আমাৰ বা বিবৃতিটোৰ সন্দৰ্ভত NRC অফিচাৰ এজনে যিটো মন্তব্য দিছে মই ভাবোঁ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য আৰু সেই স্পিৰিটটো যদি লওঁ সেই মনোভাৱটো যদি আমি লওঁ তেনেহ'লে আমাৰ অসমৰ ইমান দিনৰ এটা সমস্যাৰ এটা আশু সমাধানলৈ আমি যাম মই কিন্তু আপোনালোকৰ চেনেলৰ যোগেদি মই ইয়াৰ লগত জড়িত সকলোকে মই ব্যক্তিগতভাৱে মই সেইটো অনুৰোধে কৰিব বিচাৰিছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ যে এই গোটেই বিষয়টোৰ আটাইবোৰ দিশ সামৰি আজি এই আলোচনা কৰি ইয়াক এটা সমাধানৰ দিশলৈ লৈ যোৱাৰ প্ৰচেষ্টা চৌধুৰী ডাঙৰীয়া বেছিক কুৱেশ্যন হৈছে আমি NRC বিচাৰোঁ না নাই চবে কৈছে আমি বিচাৰোঁ চবে বিচাৰে দেন হোৱাই দিছ প্ৰব্লেম কিবা এটা ক'ত কিবা আছে নেকি আমাৰ মাজত কোনো এটা চক্ৰ বিচাৰিছে নেকি NRC হ'ব নালাগে মই ভাবোঁ সেইটো নেকি এতিয়া কোনো আছোঁ কোনো প্ৰব্লেম নাই আমচুৱে কৈ আছে আমি চব সেইকাৰণে আছোঁ প্ৰব্লেমটো কি হৈ আছে তাৰ মানে কোনো এটা চক্ৰ ইয়াৰ মাজত আছে সেই চক্ৰটো গভৰ্ণমেণ্টে উলিয়াব লাগে আৰু ছেকেণ্ড কথাটো হ'ল মই যদি বাৰবাৰ কথাটো কৈ আছোঁ যে ক্লেইমছ এণ্ড অবজেকশ্যনৰ যিটো বেচিছ এতিয়া এটা কথা ভাইটেল কুৱেশ্যন যিটো উঠাইছে যে হঠাৎ তেওঁলোকে নতুন ৰকমেৰ কত পালে আইনজনে কথাটো কৈছে প্ৰায় 27 লাখ মানে মহিলা হ'ব তেওঁলোক লিংকেজ নাই তেওঁলোক নতুন আহি গ'ল প্ৰশ্ন এইটো নহয় প্ৰশ্ন হৈছে যে পেপাৰ যিবোৰ তাত দাখিল কৰা হ'ব এইটো যদি ন্যায়সংগতভাৱে তেওঁলোকে যদি চালি জাৰি চায় এটা NRC কৰক তাতে আমি চবেই সহযোগিতা কৰিব লাগিব আৰু NRC অফিচিয়েল যিবোৰ আছে তেওঁলোকক ইম্পাৰ্চিয়েল হৈ কাম কৰিব লাগে আৰু সেইটো কৰিলে আমি চবে যাতে তেওঁলোকক সহায়তা কৰোঁ কোঅপাৰেট কৰোঁ এইটো আচল বস্তু তেওঁলোকে এনচিঅ'ৰ হ'ব লাগিব যে আমি যিটো কাম কৰি আছোঁ আমাক যাতে কোনো বাধা নিদিয়ে এই কথা তেওঁলোকে এনচিঅ'ৰ হ'ব লাগিব তেওঁলোক আমি দিব লাগিব এনচিঅ'ৰ বোলে আপোনাৰ যিটো কাম কৰি আছে এটা দায়িত্ব জাতীয় ভেৰিফিকেশ্যন ইট ইজ এটা জাতীয় দায়িত্ব এইটো গতিকে এইটো যিটো ভেৰিফিকেশ্যন কৰিব ভেৰিফিকেশ্যনটো যাতে ইম্পাৰ্চিয়েল হয় এই বস্তুটো হ'ব লাগিব আৰু ছেকেণ্ডলি মই বাৰবাৰ কৈ আছোঁ কমপ্লেইন যিটো ইমিডিয়েটলি তো এই কমপ্লেইনে যদি একো নাথাকে কিয়নো এই কমপ্লেইন প্ৰচিড হ'ব নালাগে লগে লগে ইন লেমাইন এইটো বস্তুটো হেৰি কৰি দিব লাগে কগনিজেন্ট ল'বই নালাগে অফিচাৰ এটা ভাল দায়িত্ব আপুনি কৈছে যে এফিচিয়েন্সি অফ যেহেতু সুপ্ৰিম কোৰ্টে এটা দায়িত্ব দিছে প্ৰতীক হাজেৰাক বিশ্বাস কৰিছে আমিতো এতিয়ালৈ বিশ্বাস কৰি আছোঁ আশা কৰোঁ যে তেওঁ এইটো চালি জাৰি চাই বস্তুটো কৰিব আৰু এতিয়া যিবোৰ এক্সপাৰ্টে তেওঁ হেৰি দিছে নটিফিকেশ্যন যোৱাকালি দিছে যোৱাকালি আপোনালোকে 11 তাৰিখত যে যিবোৰ আছে এক্সপাৰ্টে তেওঁলোকে এইটো ডিচিশ্যন কৰিব এক্সপাৰ্টে ডিচিশ্যন কৰক নিশ্চয় নিশ্চয় খাকলাৰী ডাঙৰীয়া কি ক'ব এই মুহূৰ্তত শেষ মন্তব্য হিচাপে তো আমি এখন শুদ্ধ NRC এটা শান্তিপূৰ্ণ পৰিৱেশত অসমৰ ৰাইজে যাতে পায় বিদেশী মুক্ত এটা NRC বাংলাদেশী মুক্ত এটা NRC তাৰ কাৰণে আমি সকলোৱে মিলি কাম কৰি আছোঁ কাম কৰি যাম আৰু কোনোবা পক্ষ যদি ইয়াত এই গোটেই প্ৰক্ৰিয়াটোত ব্যাঘাত জন্মাব বিচাৰে তেতিয়াহ'লে তাক ট্ৰেচ আউট কৰিব লাগে তাক বিচাৰি উলিয়াব লাগে শাস্তি প্ৰদান কৰিব লাগে নিশ্চয় আইনুদ্দিন আহমেদ চাওক শেষত আমি এটা কথাই ক'ব বিচাৰোঁ এটা শুদ্ধ নাগৰিকপঞ্জী আমাৰ লাগিব আৰু উচ্চতম ন্যায়ালয়ৰ অধীনত চলি আছে আমি ভাবোঁ মহামান্য উচ্চতম ন্যায়ালয়ে যিখিনি ডিৰেকশ্যন দিছে আৰু যিখিনি SOP বনাইছিলে আৰু সুপ্ৰিম কোৰ্টে এপ্ৰুভ কৰাৰ পিছত সেই SOPৰ আধাৰত হিয়াৰিং চলি আছে গতিকে এজ পাৰ ল অনুযায়ী প্ৰতীক হাজেলা ডাঙৰীয়াই ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু আমি অবজেকশ্যনৰ ক্ষেত্ৰত আমাৰ হাবিছ ৰছিদ চৌধুৰী ছাৰ ডাঙৰীয়াই যিটো কথা কৈছে আমি সেই কথাটোৱে কৈছোঁ যে নেচাৰেল জাষ্টিছটো ফ'ল' কৰিব লাগিব আৰু ইয়াতে যিসকলক নোটিছ কৰা হৈ আছে এটা ৰিজনেবল ডিষ্টেঞ্চ মেইনটেইন কৰি যাতে তেওঁলোকক মাতা হয় কাৰণ এনেকুৱা বহু ধৰণৰ অসুবিধা হৈছে যেনেকৈ ডিষ্টেঞ্চটো ডেফিনেটলি এটা চাবলগীয়া বিষয় আৰু এইটো সুপ্ৰিম কোৰ্টেও ডিৰেকশ্যন দিছিলে যে ৰিজনেবল ডিষ্টেঞ্চটো চাব লাগে কাৰণ ফাইনেন্সিয়েলি তেওঁলোকৰ কথা থাকে বহুত দুখীয়া মানুহ দূৰ দূৰণি যাব লাগে আৰু শেষ এটা কথা ক'ব বিচাৰোঁ সকলো পক্ষকে যে কোনো দুষ্কৃতিকাৰী যাতে এই ক্ষেত্ৰত NRCৰ সমস্ত প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিব নোৱাৰে নিশ্চয় নিশ্চয় আৰু সজাগ থকাৰ প্ৰয়োজন আছে আমি নিজে সজাগ এটা ভূমিকা আছে গতিকে যিকোনো বিষয়ত আপোনালোকে আমি আশা কৰিছোঁ যে সহযোগ কৰে পুতুককৈ এটা উত্তেজিত মন্তব্য যাতে দি নিদিয়ে গোটেই পৰিৱেশটো আজি যিখিনি শেষত কথা কৈছে মই ভাবোঁ এইখিনিয়ে বেষ্ট ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া শেষ মন্তব্য
হয়, মই আজি আলোচনাৰ কাৰণে অজিত ভূঞা ডাঙৰীয়া আৰু প্ৰাগ চেনেলক মই ধন্যবাদ জনাইছোঁ। 2 নম্বৰ কথাটো হ'ল যে আপত্তিৰ ভিত্তি আছে, যিখিনি বিচ্যুতি হৈছে আমি তাৰ নিৰাময়ৰ ব্যৱস্থা কৰিছোঁ আৰু মোৰ হাতত কাগজো আছে। আমি দিয়া আপত্তিৰ ভিত্তিত ইতিমধ্যে তাত কাগজ পত্ৰ নোহোৱা মানুহৰ চিনাক্ত হৈছে। মই নাম চাম কৈ দিব খোজা নাই, সেইখিনি তথ্য আমি গোটাইছোঁ। কিন্তু প্ৰথম কথা যে আজি সকলো গোটেই অসমৰ ৰাইজে এখন বাংলাদেশীৰ নামমুক্ত শুদ্ধ NRC বিচাৰিছে আৰু এইটোৱে বাংলাদেশী জ্বলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ এক ধাপ আমি আগুৱাই যাব পাৰিম। গতিকে আজিৰ তাৰিখৰ পৰা আমি সকলো ৰাইজে একবদ্ধভাৱে এই বিষয়টোত আমি আত্মনিয়োগ কৰিব লাগে। বিশেষকৈ আজি এটা বাৰ্তা যাব লাগে জিলাৰ উপায়ুক্ত, সকলো জিলাৰ NRCৰ লগত জড়িত বিষয়া কৰ্মচাৰীসকলে তেওঁলোকে যাতে বাংলাদেশীৰ নামমুক্ত এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰিবলৈ আত্মনিয়োগ কৰে। জাতীয় দায়িত্ব হিচাপে যাতে কাম আগবাঢ়ি লৈ যায়। এজনো অবৈধ বাংলাদেশীৰ নাম যাতে NRCত অন্তৰ্ভুক্ত কৰিব নোৱাৰে, দিব নোৱাৰে, তাৰ কাৰণে তেখেতসকলে ফলপ্ৰসূ ব্যৱস্থা ল'ব লাগিব। এবাৰ ডকুমেণ্ট জমা দিব নোৱাৰি আকৌ নতুন ডকুমেণ্ট যাতে ভুল ডকুমেণ্ট যাতে তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰে তাৰো ব্যৱস্থা ল'ব লাগিব। গতিকে এই এখন বাংলাদেশীৰ নামমুক্ত শুদ্ধ NRC এই দায়িত্বটো কিন্তু বিষয়া কৰ্মচাৰীসকলে এটা ফলাফললৈ ৰূপান্তৰিত কৰি দেখুৱাব লাগিব। সন্মানীয় সমন্বয়কগৰাকীৰ নেতৃত্বত যি দায়িত্ব উচ্চতম ন্যায়ালয়ে দিছে তেখেতে ফলাফল অসমৰ ৰাইজক দিব বুলি আমি আশা কৰিছোঁ। আৰু এইটো কথা স্পষ্ট যে ধমকি, প্ৰাণনাশ এইবিলাক যোনে যোনে কৰিছে তেওঁলোকৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব লাগিব আৰু মূল লক্ষ্য বাংলাদেশীৰ নামমুক্ত শুদ্ধ NRC। নিশ্চয়, সেইটোৱে ডাঙৰ প্ৰশ্ন। অজিত কুমাৰ ভূঞা ডাঙৰীয়া, শেষবাৰৰ বাবে এডিটৰ। মই অকণমান এটা কথা কৈ যাম এইখিনিতে। অৱশ্যে হাফিজুদ্দিন চৌধুৰী ডাঙৰীয়াই উত্তৰটো দিছেই, তথাপিও যিটো মহিলাৰ কথা ক'লে আইনুদ্দিনে 27 লাখৰ, এইটো শুদ্ধ বুলি ভাবি ল'ব নালাগে, কাৰণ তাত তন্নতন্নকৈ পৰীক্ষা কৰাৰ প্ৰশ্নটো জড়িত হৈ আছে। এতিয়া অৱশেষত এইটোৱে ক'ব লাগিব যে অসমে ভাবি চালে অতি দুখ লগা কথা যে অসমৰ ৰাইজে বহু কষ্ট স্বীকাৰ কৰিলে আৰু বিদেশী নাগৰিকৰ সমস্যাই অসমক কি ধৰণে অস্থিৰ কৰিলে, অসমক কি ধৰণে ক্ষতি কৰিলে, অসম সমাজ জীৱনক কেনেকৈ থানবান কৰিলে আমি দেখি আহিছোঁ। আৰু এই বিষয়টোকে লৈ কি ধৰণৰ নিকৃষ্ট ৰাজনীতি হ'ল আমি সেইবোৰো দেখি আহিছোঁ। গতিকে বহুদিনৰ মূৰত সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত এটা কাম হৈছে। সকলোৱে কয় কিন্তু যে আমি এখন শুদ্ধ NRC বিচাৰিছোঁ, কিন্তু ক'ৰবাত যেন কিবা এটা সংকীৰ্ণ ৰাজনীতিয়ে কাম কৰি থাকে তেনেকুৱা লাগে। সেইটো পৰিহাৰ কৰিব লাগে। আৰু এটা ডাঙৰ কাম, এইটো এটা বিদেশী সমস্যাৰ সমাধানৰ প্ৰশ্ন জড়িত আছে, অসম চুক্তিৰ প্ৰশ্ন ইয়াত জড়িত হৈ আছে। গতিকে অসমত এটা সাম্প্ৰদায়িক যিধৰণে পৰিৱেশ নষ্ট কৰিব খোজা হৈছে সেইটো আকৌ ঘূৰাই অনা এটা ইয়াৰ কথা জড়িত হৈ আছে। গতিকে মই ভাবোঁ যে NRC কামৰ লগত জড়িত যিসকল বিষয়া আছে, উপায়ুক্তকে ধৰি তেওঁলোকেও সকলোৱে, আমি অসমৰ ৰাইজে অলপ ত্যাগ স্বীকাৰ কৰিবলৈ প্ৰস্তুত থাকিব লাগিব। ক'ৰবাত অলপ কষ্ট হ'ব পাৰে, ক'ৰবাত অলপ ভাবুকিটো আমি কৈছোঁ যে চৰকাৰে কঠোৰ হাতেৰে এইবিলাক ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কিন্তু একে সময়তে এইটোও কৈছোঁ যে আমি কিছু কষ্ট স্বীকাৰ কৰিবলৈ সাজু থাকিব লাগিব। কাৰণ অসমৰ এটা বৰ ডাঙৰ সমস্যা এটা সমাধানৰ প্ৰশ্নত, অসমীয়া জাতিৰ ৰক্ষা কৱচৰ প্ৰশ্নত, গোটেই জাতিটো আকৌ মিলি মেলি থকাৰ প্ৰশ্নত এই কামটো এটা ইমান ডাঙৰ কাম এটা যাতে সুকলমে হয় সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত আৰু প্ৰতীক হাজেলাকে পূৰ্ণ কৰ্তৃত্ব দিয়াৰ পিছত আমি যাতে তেওঁক সকলোৱে সহযোগ কৰোঁ। আৰু প্ৰশাসন, বিশেষকৈ যিসকল কৰ্মচাৰী বিষয়া ইয়াত জড়িত হৈ আছে, তেওঁলোকে যাতে কিছু ত্যাগ স্বীকাৰ কৰি হ'লেও ভাবুকিলে ভয় নকৰি জাতিটোক যাতে ৰক্ষা কৰিবলৈ আগুৱাই আহে আৰু ইতিহাসত তেওঁলোকে এটা স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হয়, সেইটোকে মই অৱশেষত আহ্বান জনাইছোঁ, আবেদন জনাইছোঁ। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকী অতিথিক। শেষত এটা কথা ক'ব লাগিব যে উপায়ুক্তসকলৰ ভূমিকাৰ কথা ইতিমধ্যে উল্লেখ কৰিলে। আটাইতকৈ ডাঙৰ প্ৰশ্ন, যদি ভাবুকি দিয়া হৈছে কোনো অভিযোগকাৰীক, চৰকাৰে এই ক্ষেত্ৰত দায়িত্ব ল'ব লাগে। অতিৰিক্ত নিৰাপত্তা ৰক্ষী হ'লেও তেওঁলোকে দিব পাৰে যাতে সুৰক্ষিত হয় অফিচাৰসকল, সুৰক্ষিত হয় অবজেক্টৰসকল। আৰু এটা ডাঙৰ প্ৰশ্ন যে এই মুহূৰ্তত চৰকাৰ ব্যস্ত হ'ব, লোকসভাত কোনে কিমান আসন পাব, অসমবাসীৰ বাবে সেই বিষয়টো বিশেষ গুৰুত্বপূৰ্ণ নহয় কোনে কিমান আসন পাব, চৰকাৰ আহিব যাব। অসমবাসীৰ বাবে আমি যদি কওঁ যে 31 জুলাইটো বেছি গুৰুত্বপূৰ্ণ ৰিজাল্টতকৈ, গতিকে চৰকাৰে এইপিনে অকণমান মন দিয়া উচিত বুলি মই ভাবোঁ। মই দীপক শৰ্মা দ্য বাৰ্ণিং টপিকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।